জনসাধাৰণ লাইভলৈ মই সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি মই আন এখন পৃথিৱীলৈ আহিছোঁ। এটা বিশেষ অঞ্চলৰ এজনী ছোৱালীক লগ পাবৰ কাৰণে মই আহি উপস্থিত হৈছোঁ নগাঁৱৰ এক অঞ্চলত। আৰু যিজনী ছোৱালীক মই বিচাৰি আহিছোঁ, মই সেই ছোৱালীজনীৰ নাম দিছোঁ সপোন খেদি ফুৰা ছোৱালীজনী। ছোৱালীজনী মোৰ সন্মুখত আছে। মই অকণমান কেমেৰাত আপোনালোকক দেখুৱাই দিছোঁ। এয়া হৈছে আশ্ৰবিকা বৰা। আপোনালোকে ফেচবুকত বহুতেই লগ পাইছে। আশ্ৰবিকা বৰাই কেইবাটাও তত্ত্বগধুৰ লেখা তেওঁৰ ফেচবুক ৱালত লিখি থকা দেখিবলৈ পোৱা যায়। মই সেই প্ৰসংগলৈ আহিম, কিন্তু আশ্ৰবিকাৰ পৰা মই জানিব বিচাৰিছোঁ। মই খন্তেক সময়ৰ আগত ক'লোঁ সপোন খেদি ফুৰা ছোৱালীজনী। মই সঠিক বিশ্লেষণ কৰিছোঁনে বাৰু তোমাৰ? তুমি নিজে কি ভাবা? নিশ্চিতভাৱে চাগে, কাৰণ প্ৰতিজন মানুহৰে কিছুমান সপোন থাকে আৰু আমি সপোনৰ পমখেদিয়েই গোটেই জীৱনটোৰ লাষ্ট মানে উশাহলৈকে আমি গৈ থাকোঁ। গতিকে কেৱল ময়েই নহয়, প্ৰতিজন মানুহেই সপোন খেদি থকা এজন মানুহ। প্ৰতিজন মানুহেই সপোনৰ পিছে পিছে দৌৰি থকা। আশ্ৰবিকাই কি সপোনৰ পিছত দৌৰে? একেবাৰে সহজ অৰ্থত যদি কওঁ, মই জীৱনটো সদায় স্বাভিমানী জীৱন এটা কটাব বিচাৰোঁ আৰু পৰাপক্ষত যদি পাৰোঁ কাৰোবাৰ যাতে উপকাৰ কৰি যাব পাৰোঁ জীৱনটোত। কাৰোবাক অপকাৰ কৰিব নোৱাৰিলেও কাৰোবাৰ কাৰণে কিবা এটা যাতে কৰি যাব পাৰোঁ, সেইটোৱে মোৰ জীৱনৰ লক্ষ্য বুলি ক'ব পাৰোঁ। আশ্ৰবিকাই কি পঢ়ি আছে অকণমান পৰিচয়টো প্ৰথমে জানি ল'ব লাগিব। হয়, মই বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত মই মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ ইতিহাস বিভাগত। মই নগাঁও কলেজৰ পৰা গ্ৰেজুৱেশ্যন কৰিছিলোঁ। তাৰপাছত স্কুলীয়া শিক্ষা যদি কওঁ, মই পুৰণিগুদামতেই সম্পূৰ্ণ কৰিছোঁ, পুৰণিগুদাম বিদ্যানিকেতন জাতীয় বিদ্যালয়ৰ পৰা। আৰু হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন নগাঁও কলেজৰ পৰা, আৰু এতিয়া স্নাতকোত্তৰ পৰ্যায়ত গুৱাহাটী ইউনিভাৰ্চিটি। আশ্ৰবিকাৰ যেতিয়া ফেচবুক ৱাল মই খুব খুচৰি আছিলোঁ, মই লেখা পঢ়ি ভাল লাগিছিল মোৰ। মই ক্ৰমান্বয়ে ছোৱালীজনীনো কোন মই জানিব বিচাৰিছিলোঁ। এতিয়া বিভিন্ন সূত্ৰত মই গম পালোঁ যে স্নাতক পৰ্যায়ত তুমি এটা ভাল ফলাফল দেখুৱাইছিলা, ভাল ৰিজাল্ট কৰিছিলা তুমি। কেনেকুৱা ধৰণৰ ৰিজাল্ট আছিল সেইটো? হয়, মোৰ ৰেংক কৰিছিলে 9.21% পাইছিলোঁ। 87% হৈছিলে গ্ৰেজুৱেশ্যনত ইতিহাস বিভাগত। ঘৰত তোমাৰ কোন কোন আছে? মোৰ মা, দেউতা, ভণ্টি। হয়, মা, দেউতা, ভণ্টি আৰু তুমি, মানে ঘৰৰ দুজনী ছোৱালী, নহয় জানো? এতিয়া মই মূল প্ৰসংগটোলৈ আহিব বিচাৰিছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে যিসকলে ফেচবুকৰ সৈতে সম্পৰ্ক ৰাখিছে সেইসকলে অন্ততঃ জানে আশ্ৰবিকা বৰাই এখন উপন্যাস লিখি আছে। কিমান খণ্ড গ'ল? ফেচবুকত অতি সংক্ষেপে 18টা খণ্ড গৈছিল। 18টা খণ্ড সম্পূৰ্ণ কৰিছিল সংক্ষিপ্ত ৰূপত। নাম আছিল নয়নতৰাৰ পৃথিৱী। নয়নতৰাৰ পৃথিৱী, তাৰ পটভূমি আছিল আলফাৰ বিভিন্ন উত্থান পতন, বিভিন্ন দিশ সামৰি। এই উপন্যাসখন লিখাৰ পিছত, কেইটামান খণ্ড ওলোৱাৰ পিছত, এই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা ছোৱালীজনী অকণমান সমস্যাৰ মুখামুখি হ'ল। সমস্যাৰ মুখামুখি হোৱাৰ পিছত এই একেজনী ছোৱালীয়ে ফেচবুকত নিজৰ ৱালত উপন্যাসখন সম্পৰ্কে অকণমান নিজৰ ব্যাখ্যা দাঙি ধৰিছিল। তেওঁ আচলতে এই উপন্যাসখন কিয় লিখিছে, ইয়াৰ পটভূমি কি, সেই সম্পৰ্কে এটা তেওঁ বক্তব্য ৰাখিছিলে। মই কথা পতাৰ আগতে এই বক্তব্য আপোনালোকক দেখুৱাই লৈছোঁ, কাৰণ সেই বক্তব্য শুনাৰ পিছত বাকীখিনি কথা পাতিবলৈ অধিক সুবিধা হ'ব। নমস্কাৰ, মই আশ্ৰবিকা বৰা, আৰু আজিৰ এই ভিডিঅ'টো বনোৱাৰ মূল কথা হৈছে, যোৱা কেইদিনমান ধৰি অনিচ্ছাকৃতভাৱে এটি বিতৰ্কত সোমাই পৰিছিলোঁ। মোৰ বৰ্তমান লিখি থকা এখন উপন্যাস নয়নতৰাৰ পৃথিৱী, আৰু এই উপন্যাসখনক কেন্দ্ৰ কৰি শেহতীয়াকৈ আৰক্ষীৰ সোধা পোছাৰ সন্মুখীন হৈছিলোঁ।
আৰু সেয়েহে মোৰ যিসকল পাঠকে উপন্যাসখন মোৰ ফেচবুক ৱালত পঢ়ি আছে বা যিসকলে খবৰটো পাই অলপ চিন্তিত হৈছিল বা যিসকল মানুহৰ মনত কিছু এই কথাটো চৰ্চা লাভ কৰিছে তেওঁলোকক উদ্দেশ্যে মই আজি মোৰ কিছু মনৰ কথা ক'বলৈ লৈছোঁ। মূল কথা হৈছে এই নয়নতৰাৰ পৃথিৱী উপন্যাসখন আলফাৰ ৪২ বছৰীয়া যি যাত্ৰা, এই যাত্ৰাৰ প্ৰায় ৩০টামান বছৰ মই ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। ইয়াত ৯০ দশকৰ পৰা আৰম্ভ কৰি সেনাৰ বিভীষিকা চলা সময়ছোৱা আৰু তাৰ পৰৱৰ্তী সময়ত আলফাৰ কিছু শীৰ্ষস্থানীয় বিষয়াই যেতিয়া যুদ্ধবিৰতি ঘোষণা কৰিছিল সেই তেতিয়াৰ পৰা আৰু বৰ্তমানৰ শীৰ্ণ জীৰ্ণ যি এটা অৱস্থা সংগঠনটোৱে লাভ কৰিছে প্ৰায় ২০১৭ বৰ্ষলৈকে মই চেষ্টা কৰিছোঁ যে প্ৰায় ১৯৮৭ চনৰ পৰা ২০১৭লৈকে এটা সুদীৰ্ঘ যাত্ৰা মই চেষ্টা কৰিছোঁ যাতে উপন্যাসখনত মই সঠিক ধৰণে উপস্থাপন কৰিব পাৰোঁ। আৰু সেয়েহে যিহেতু মই ফেচবুকত বহুত আগৰে পৰা সৰু সুৰাকৈ দুই এটা কিবা কিবি লিখিবলৈ আৰম্ভ কৰিছিলোঁ, গতিকে এখন মঞ্চ হিচাপে আৰু এগৰাকী লেখাৰু হিচাপে মই নিজৰ ৱালখনেই ব্যৱহাৰ কৰিছিলোঁ। পৰহি দিনা আচলতে হঠাতে মোলৈ এটা ফোন আহিল আমাৰ গাঁওবুঢ়াৰ পৰা। তেওঁ জনালে যে মোক ততাতৈয়াকৈ থানালৈ মাতিছে আৰু আমাৰ থানা হৈছে চামগুৰি থানা, নগাঁও জিলাৰ চামগুৰি। মই তালৈ গ'লোঁ, তাৰ OC তাৰ বিষয়াৰ লগত মই কথা পাতিলোঁ। আচলতে যিমান দূৰ পাৰোঁ মই চেষ্টা কৰিলোঁ যাতে কিতাপখন প্ৰকাশ কৰাত যেন কোনো আইনী বাধা মই নাপাওঁ আৰু তেওঁলোকেও কলমৰ স্বাধীনতাক মানি ল'লে। মই যিমান দূৰ পাৰোঁ মই নিজৰ মনৰ কথা তেওঁলোকৰ আগত নিৰ্ভীক আৰু নিৰপেক্ষভাৱে মই ৰাখিবলৈ যত্ন কৰিলোঁ আৰু সেয়ে মই তেওঁলোকৰ ওচৰতো কৃতজ্ঞ যে তেওঁলোকে এইকণ স্বাধীনতা মোক দিলে, লিখাৰ স্বাধীনতা দিলে। আৰু এটা কথা এইখিনিতে মই স্পষ্টীকৰণ হিচাপে দিব বিচাৰোঁ, এই নয়নতৰা পৃথিৱী লিখাৰ আঁৰত মোৰ এনেকুৱা কোনো উদ্দেশ্য নাই যাৰ দ্বাৰা মই এটা নিষিদ্ধ ঘোষিত সংগঠনক মুকলি সমৰ্থন জনাম। তেনেকুৱা ধৰণৰ মোৰ কোনো অভিপ্ৰায় নাই। মোৰ এনেকুৱাও কোনো ধৰণৰ লক্ষ্য নাই যে মই উঠি অহা ল'ৰা ছোৱালী বা যিকোনো মানুহক মই উদগনি জনাম তেনেকুৱা সশস্ত্ৰ সংগঠনত যোগদান কৰিবৰ বাবে। তেনেকুৱাও মোৰ কোনো ধৰণৰ অভিপ্ৰায় নাই, তেনেকুৱা কোনো দুঃসাহস মই কৰা নাই। মাত্ৰ মই সেই সময়ছোৱা আখৰেৰে বন্দী কৰিব বিচাৰিছোঁ যি সময়ছোৱাত অসমত সেনাৰ সন্ত্ৰাস চলিছিল, যি সময়ত অসমীয়া মানুহে দুৱাৰ খুলি হ'লেও নিজে নাখাই হ'লেও আলফা সদস্যক আশ্ৰয় দিছিল, আহাৰ দিছিল। সেই সময়ছোৱাৰ পৰা আজিৰ এক প্ৰকাৰৰ দুৰৱস্থাৰ মাজেৰে যি সশস্ত্ৰ সংগঠনটোৱে যাত্ৰা কৰিবলগীয়া হৈছে সেই সময়লৈকে যিমানখিনি পাৰোঁ মাত্ৰ সেইখিনি কলমেৰে তুলি ৰখাটোহে মোৰ অভিপ্ৰায়, সেইটোহে মোৰ লক্ষ্য। ইয়াকে ক'লোঁ আৰু যিসকলে উপন্যাসখন ৱালত পঢ়ি আছে তেওঁ আৰু যিসকলে এই যি আকস্মিক এটা পৰিস্থিতিৰ সন্মুখীন হওঁতে যিসকলে মোক উৎসাহ দিলে, প্ৰেৰণা দিলে, যিসকলে মোৰ সহায় হৈ সাহস হৈ ওলাই আহিল, সেই সকলোলৈকে মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আগলৈকো আপোনালোকে এইদৰে নতুনকৈ লিখা মেলা কৰিবলৈ যিসকল আগবাঢ়ি আহিছে তেওঁলোকৰ বাবে সাহস হৈ ৰওক। কাৰণ পাঠক নাথাকিলে মানুহে লিখিব কালৈ? পাঠক অবিহনে লেখক আধৰুৱা। গতিকে মই স্বীকাৰ কৰোঁ মোৰ কলমৰ চিয়াহী হৈছে পাঠকৰ মৰম। গতিকে ধন্যবাদ। এয়া আছিল আশ্ৰবিকাৰ চমু বক্তব্য। ঠিক এই বক্তব্যৰ আধাৰত আজি মই আশ্ৰবিকাৰ সৈতে কথা পাতিব বিচাৰিছোঁ। আশ্ৰবিকা, যথেষ্ট অকণমান সমস্যা তোমাৰ চলি আছে, এতিয়াও চলি আছে। আচলতে উপন্যাসখনৰ পটভূমি আৰু ইয়াৰ বিশ্লেষণটো আশ্ৰবিকাৰ দৃষ্টিত কি? অতি সহজ অৰ্থত মই ভাবোঁ যে যদি আমি লেখাটো এটা কলা বুলি কওঁ তেতিয়াহ'লে কলাক সদায় কলাৰ দৃষ্টিৰে চাবলৈ মই সকলোকে আহ্বান জনাওঁ বা মই নিজেও তেনেধৰণে চাবলৈ বিচাৰোঁ। আৰু যিকোনো লেখা আচলতে উপন্যাস হওক, কিতাপ হওক, তাৰ পটভূমি কেৱল আমি যিদৰে আমি দেখি আহোঁ একঘেমীয়া কিছুমান কাহিনী থাকে বা স্বাভাৱিক প্ৰেম কাহিনী কিয় উপন্যাস হ'ব পাৰে, বিপ্লৱ কিয় উপন্যাসৰ পটভূমি হ'ব নোৱাৰে? অকণমান
যিটো আমাৰ প্ৰচলিত গণ্ডিৰ পৰা আমি বাহিৰত কিয় ভাবিব নোৱাৰোঁ বা সেই সম্পৰ্কে আমি সাহস কিয় নকৰোঁ মই যেতিয়া লিখাৰ আগতো বহুতজনে মোক মই আচলতে সেই বস্তুটো আগতীয়াকৈ অকণমান জনাইছিলোঁ যে মই এনেকৈ লিখিব বিচাৰোঁ তাৰ হেৰিয়ত মই অকণমানকৈ সংক্ষিপ্ত ৰূপত দি আছিলোঁ তেতিয়া বহুতে মোক কৈছিলে যে তুমি বহুত সৰু ছোৱালী হয়তো তোমাৰ বহুত সমস্যা হ'ব কিন্তু মই তেতিয়াও বুজি পোৱা নাছিলোঁ যে মোৰ সমস্যা যদি হয় সমস্যাবোৰ কোন ফালৰ পৰা হ'ব কাৰণ মই কেতিয়াও কাকো কোৱা নাই যে মই কোনোবাক কাকো উৎসাহিত কৰা নাই কাৰোবাক বন্দুক লৈ ক'ৰবালৈ যাবলৈ বা মই নিজে বন্দুক ল'ম বুলি মই কেতিয়াও কোৱা নাই মই কলমৰ স্বাধীনতা স্বীকাৰ কৰোঁ কলমক সন্মান কৰোঁ আৰু যিটো আমাৰ বাক স্বাধীনতাই হওক বা আমাৰ যিটো স্বাভিমানী মন সেই তাত তাৰমানে বিভিন্ন ক্ষেত্ৰত দিয়কচোন জবাবদিহি হ'বলগীয়া কাৰ্যটো বিৰাট লজ্জাজনক বুলি ভাবোঁ যিহেতু কাকো মই বেয়া ৰাস্তাত যাবলৈ কোৱা নাই বা মই নিজে যাম বুলি কোৱা নাই কাকো মই প্ৰৰোচিত কৰা নাই সেইখিনি ধৃষ্টতা কৰা নাই সংবিধানে আমাক কেৱল উপন্যাস প্ৰেমৰেহে লিখিবলৈ দিয়ে নে সেইটো তাৰমানে মই তেতিয়াও বুজি পোৱা নাছিলোঁ কাৰণ মোৰ নিজৰ ওপৰত বিশ্বাস আছিল যে মই একো ভুল কৰা নাই বা ভুল ৰাস্তাত মই যোৱা নাই কাকো যাবলৈ দিয়া নাই তেনেস্থলত মই আচৰিত হৈছিলোঁ যে মানুহে মোক কিয় কৈ আছে যে তুমি বিপদত পৰিবা আৰু এখন উপন্যাস আৰম্ভ কৰাৰ আগতেই উপন্যাস ঠিক আৰম্ভ হৈছে আৰু উপন্যাস আৰম্ভ হোৱাৰ আগতেই তাৰমানে মই ধৰক এনেকৈ দিছিলোঁ যে মই এনেকৈ লিখিব বিচাৰোঁ তুমি আপডেট দিছিলা হয় যে খণ্ড খণ্ডকৈ মই প্ৰকাশ কৰিম ইয়াতে যিহেতু এইখন মঞ্চত মই আগৰ পৰাই লিখি আছোঁ আৰু যিহেতু লিখাৰো পটককৈ এখন কিতাপ উলিয়াই দিয়াতকৈ অন্ততঃ যিখিনি মানুহে আগৰে পৰা জানে বা মোক বিশ্বাস কৰে পঢ়ি আছে সেই মানুহখিনিয়ে যাতে কিবা এটা গম পাওক যে আচ্ছা কিতাপখন যদি প্ৰকাশ পায় তাৰ পটভূমি এয়া বা এইখিনি সংশ্লিষ্ট বিষয় ইয়াত সামৰি ৰখা অৰ্থাৎ আশ্ৰবিকাই যেতিয়া উপন্যাসখন আৰম্ভ কৰিছে উপন্যাস আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত পটভূমিক গুৰুত্ব দিছা কাৰণ পটভূমি ভাল হ'লে উপন্যাসখন হয় আৰু তুমি খুব ধুনীয়া কথা কৈছা যে প্ৰচলিত যিটো এটা পন্থা এখন প্ৰেমৰ উপন্যাস এই প্ৰচলিত পটভূমিৰ এটা মানুহে যিটো সহজভাৱে গ্ৰহণ কৰে তাতকৈ অকণমান পৃথক হ'বলৈ চেষ্টা কৰিছিলা তুমি যে পটভূমি মই বেলেগ লওঁ সুকীয়া লওঁ আৰু সুকীয়া পটভূমিত মই এখন খুব সুন্দৰ উপন্যাস মই প্ৰতিষ্ঠা কৰোঁ এইটোৱে তোমাৰ মূল লক্ষ্য আছিল নহয় জানো তাৰপিছত পাঠকে ভাল পালে অলপ মানে এনেকুৱা লাগিলে সকলোৱে উৎসাহ দিলে প্ৰেৰণা দিলে আগবাঢ়ি কাহিনীবোৰ গৈ আছে তাৰপাছত হঠাতে এদিন মোলৈ ফোন আহিলে 18টা খণ্ড ঠিক সম্পূৰ্ণ হোৱাৰ পাছত ফোন আহিলে আমাৰ গাঁওবুঢ়াৰ পৰা তেওঁক OCয়ে জনাইছে আমাৰ চামগুৰি থানাৰ OCয়ে জনাইছে যে এনেকৈ আপোনালোকৰ গাঁৱৰ আশ্ৰবিকা বৰাক ইমিডিয়েট মাতিছোঁ বুলি কওক আৰু এই লকডাউন বুলি ক'ব নোৱাৰি ধৰক যেতিয়া 2 বজাৰ পৰা সকলো বন্ধ আছিল বৰ বেছি দিনৰ কথা সেই সময়ত মই বজাৰ কৰিবৰ কাৰণে পৰিগুদাম গৈছিলোঁ অকণমান আগবাঢ়ি ওলাই গৈছিলোঁ তাৰ পৰাই মই যাবলগীয়া হ'ল মই সুধিছিলোঁ যে মই কাইলৈ গ'লে হ'ব নেকি কাৰণ 2 বাজিবলৈ বেছি সময় নাছিলে তেতিয়া তেওঁলোকে লৰালৰিকৈ মাতি পঠিয়ালে মই গ'লোঁ কথা বতৰা পাতিলোঁ তেতিয়া তেওঁলোকে মানে আপত্তি দৰ্শালে যে তোমাৰ এই লেখাখিনিৰ দ্বাৰা কোনোবা পৰিচিত হ'ব পাৰে কোনোবা ল'ৰা ছোৱালী যাব পাৰে বা ওপৰ মহলাত প্ৰশাসনৰ ওপৰ মহলাত মানে আপত্তি দৰ্শাইছে তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে ফেচবুকত লেখাটো মোৰ লক্ষ্য নহয় এখন কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ মই বিচাৰিছোঁ আৰু যিহেতু মই লেখাৰো মোক মঞ্চ কোনেও নিদিয়ে যদি মই নিজে গঢ়ি নলওঁ গতিকে সেইকাৰণেহে মই ইয়াত লিখি আছোঁ আৰু পাব্লিক কৰি থোৱা আছে প্ৰতিটো পোষ্ট অৰ্থাৎ মই যেতিয়াৰ পৰা মানে মই সাজু আছিলোঁ যিকোনো প্ৰত্যাহ্বান এই ক্ষেত্ৰত যদি মই জবাবদিহি হ'বলগীয়াও হয় মই মানসিকভাৱে আগৰ পৰাই সাজু আছিলোঁ তাৰমানে কাৰণ মই বিচাৰিছিলোঁ এটা কলমৰ বিপ্লৱ আহক কলমৰ স্বাধীনতাটো মানি লওক কাৰণ এয়া সম্পূৰ্ণ সাংবিধানিক সেইকাৰণে মানে মই মানসিকভাৱে অলপ আগৰে পৰা অকণমান নিজকে প্ৰিপেয়াৰ কৰি ৰাখিছিলোঁ যে যদি মোক কোনোবাই প্ৰশ্ন সোধে মই অন্ততঃ তাৰ উত্তৰ যাতে মই দিব পাৰোঁ কাৰণ তুমি আপডেট এটা দিছিলা তাত কথাটো গমেই পাইছিলা যে মানুহে এনেকুৱা কথা ক'ব পাৰে কিন্তু তুমি বিচলিত হোৱা নাছিলা ভয় হোৱা নাছিলা পটভূমিটো তুমি ৰাখি থৈছিলা যে মই এইটোৱেই কৰিম তাৰপাছত তেওঁৰ লগত কথা পাতিলোঁ তেওঁক ক'লোঁ যিমানখিনি পাৰোঁ কনভিন্স কৰিবলৈ চেষ্টা কৰিলোঁ তেওঁক কি বুজিলে নাজানো তাৰপাছদিনাখন তেওঁ ক'লে যে বাৰু হ'ব আজি আপুনি যাওক মই আলোচনা কৰি চাওঁ ওপৰ মহলাৰ লগত পিছদিনা আকৌ যাবলগীয়া হৈছিল পিছদিনা গ'লোঁ যোৱাৰ পাছত তেওঁ মোক এখন স্পষ্টীকৰণ দিবলৈ ক'লে আৰু মই উপন্যাসখন লিখি থকাৰ ঠিক লিখাৰ আগতেই মানে মই এটা স্পষ্টীকৰণ দিছিলোঁ যে মোৰ আলফাৰ লগত কোনো পোনপটীয়া মোৰ সম্পৰ্ক নাই পোনপটীয়াই হওক বা পৰোক্ষ হওক কোনো সম্পৰ্ক নাই মই কাকো সমৰ্থন জনাবলৈ এইখন লিখা নাই
কেৱল লিখিব বিচাৰিছোঁ যে বাটটো ভুলেই হওক বা শুদ্ধ হওক, অসমৰ সশস্ত্ৰ বিপ্লৱ বুলি ক'লে বৰ্তমান সময়ত সক্ৰিয়ভাৱে এখনেই আছে। আৰু কোনোটো বাট মই বিশ্বাস কৰোঁ যে কোনোটো বাট শুদ্ধ সম্পূৰ্ণ নহয় আৰু কোনোটো বাট সম্পূৰ্ণ ভুল নহয়, কাৰণ তাৰ এটা বেকগ্ৰাউণ্ড ষ্টৰি থাকে। কোনোবাই যদি ভুল বাটেৰে গৈছে, আমাৰ দায়িত্ব যে আমি তেওঁক শুদ্ধ বাটটো দেখুৱাওঁ। তাকে নকৰি পেলাই আমি যদি তেওঁক অধিক চাপ প্ৰয়োগ কৰোঁ, জেদত আৰু হয়তো 10জন গুচি যাব পাৰে বা বিভিন্ন কাৰণত। প্ৰথম অৱস্থাত মানুহ গৈছিলে সাৰ্বভৌমত্ব বিচাৰি, তাৰপাছত এনেকুৱাও হৈছিল যে মানুহে সেই ফেম এটা আলফা এটা দাদাগিৰিৰ কাৰণেও পাছত মানুহ যোৱা হ'ল বা সাধাৰণ অকণমান গ্লেমাৰৰ কাৰণে এটা ফেম হৈ গ'ল আলফা। পোন প্ৰথমতে যেতিয়া গৈছিলে বা আমি যিমান দূৰ জানিছিলোঁ, যিমানখিনি চাইছিলোঁ বা যিমান মই ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰাই গম পাইছিলোঁ, তাত যিমান মানুহ ধৰক এই সাধাৰণ খন্তেকীয়া আৱেগৰ কাৰণে গৈছিল, হয়তো ট্ৰেইনিং সম্পূৰ্ণ কৰিব নোৱাৰি কিছুমান পলায়ো আহিছে, তেনেকুৱাও আছিলে। আৰু কিছুমান আছিল যিয়ে অন্তঃকৰণেৰে হৃদয়ৰ সমগ্ৰতাৰে সেই সংগঠনটোৰ প্ৰতি বা সেই বিপ্লৱত নিজকে সমৰ্পিত কৰি দিছিলে। গতিকে আমি তেনেদৰে ধৰক একপক্ষভাৱে এই বিপ্লৱখন চাবই নোৱাৰোঁ যে আলফা মানেই বেয়া। এই মনোভাৱটোৰে কি হয়, এসময়ত বহুত ব্ৰিলিয়েণ্ট মানুহ ডক্টৰ ইঞ্জিনিয়াৰলৈকে তালৈ গৈছিল, বহুত শিক্ষিত মানুহ গৈছিল। আমি পৰাকুমাৰ দাসৰ কথা যদি কওঁ, তেওঁ ষ্টেণ্ড কৰা মানুহ আছিল নহয় জানো, দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পাছ আউট এজন মানুহ। সেই মানুহজনেও কিয় সম্পূৰ্ণ বিবেকেৰে তেওঁ অন্তিম উশাহলৈকে কিয় এই বিপ্লৱখনক ক'ৰবাত তেওঁ প্ৰত্যক্ষভাৱে সমৰ্থন জনাইছিল, কিন্তু তেওঁ কিয় সমৰ্থন জনাইছিল বা বিভিন্নজনে। আজিও আমি ক'ব নোৱাৰোঁ যে আলফাৰ প্ৰতি অসমীয়া তেওঁলোকৰ সমৰ্থনৰ লগত সাৰ্বভৌম শব্দটোৰ কোনো সম্পৰ্ক নাই। সেইটো সদায় তেওঁলোকে আঁতৰাই ৰাখি পেলাই কিছু কথাত স্বাধীনতা যে প্ৰয়োজন আছে অসমত, আৰ্থিক স্বাধীনতাই হওক, তেনেকুৱা এইবিলাক সমৰ্থন কৰি গৈছিল। তাৰপিছত গতিকে সেই ক্ষেত্ৰত আমাৰ যিহেতু আমি এতিয়া প্ৰশাসনে বিচাৰে যে বিষয়টোত এটা আলোচনা হ'ব লাগে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও সিদিনাখন ক'লে আলোচনাৰ মেজলৈ বৰুৱা মহাশয়ক মাতিছে, বা তেওঁলোকেও সদিচ্ছা নাই দেখুওৱা বুলি ক'ব নোৱাৰি। ইতিবাচক এটা কথা আৰম্ভ হৈছে, যিটো ভাল লক্ষণ। আৰু শেহতীয়াকৈ ধৰক কেইবাজনো অপহৃত মানুহক তেওঁলোকে মুকলি কৰি দিলে, সেয়া তেওঁলোকৰ বদান্যতা। গতিকে ইয়াৰ পাছতো যদি সাধাৰণ মানুহে এই বিষয়টো আলোচনা কৰিলে অপৰাধীৰ দৃষ্টিকোণেৰে চোৱা যায়, মই নিজেই নাজানো যে প্ৰশাসনে বা চৰকাৰেও এই বস্তুটো আচলতে কিমান চিৰিয়াছলি লৈছে বা কিমান চিৰিয়াছলি নাই লোৱা। আজি সাধাৰণ মানুহে আলোচনা কৰিলে বা এই বিষয়ত জানিব বিচাৰিলে, প্ৰশ্ন উত্থাপিত কৰিলে যদি তেওঁলোক অপৰাধীৰ দৰে। পৰেশ বৰুৱাই ফোনযোগে কৈছে যে আমি মুখ্যমন্ত্ৰীৰ হাত আশাবাদ দেখিছোঁ, কিবা এটা হ'বলৈ গৈ আছে। এই পৰ্যায়ত এটা কথা হৈ থকাৰ পিছত নগাঁৱৰ চলচলিৰ গাঁৱৰ এজনী ছোৱালীয়ে এখন লিখিছে উপন্যাস। সেই উপন্যাসখন আকৌ আলফাৰ নহয়, সেই পটভূমিহে আলফা, কিন্তু সেই উপন্যাসখনত আলফাৰ প্ৰয়োজন সাপেক্ষে সমালোচনাও হ'ব, প্ৰয়োজন সাপেক্ষে আলোচনাও হ'ব, নহয় জানো? এইটোৱে ভিত্তি চাগে। তাৰপিছত আৰক্ষী আকৌ আশ্ৰবিকা বৰাৰ ঘৰলৈ দৌৰি আহিছে। হয়, তাৰমানে সেই বস্তুটো মই নিজে আচলতে আমি সাধাৰণ মানুহে সাধাৰণভাৱে চোৱাটো খুব স্বাভাৱিক কথা, যিহেতু আমি সাধাৰণ মানুহ। কিন্তু যিসকল মানুহে আমাক পৰিচালনা কৰি আছে, যিসকল মানুহে এখন সমাজ চলাই আছে, তেওঁলোকেও যদি ইমান একপক্ষভাৱে চায়, তেতিয়াহ'লে বস্তুটো খুব তুচ্ছ পৰ্যায়ত ৰাখি থৈছে যেন কেতিয়াবা অনুভূত হয়। আপুনি যিটো ক'লে যে আলফাৰ সমালোচনাও থাকিব আৰু কিছু কিছু পৰ্যায়ত তাৰমানে আমি অলপ সহনশীলভাৱেও চাব লাগিব। কাৰণ য'ত স্বাধীনতা ফুকনৰ কথা থাকে, স্বাধীনতা ফুকনক মই নাভাবোঁ যে অসমীয়াই কেৱল আলফা বুলি মনত ৰাখিছে। তেওঁ এজন কবি। তেওঁৰ মৃত্যু কেৱল আলফাৰ কাৰণে ক্ষতিকাৰক নহয়, অসমীয়া সাহিত্য জগতৰ প্ৰতিও ক্ষতিকাৰক। কাৰণ কবিৰঞ্জন শইকীয়াৰ দৰে কবিতা আজিৰ তাৰিখত মই ভাবোঁ কোনেও ইমান বৈপ্লৱিক কবিতা লিখিব পৰা নাই। গতিকে সেই মানুহজনক যদি কেৱল আমি আলফা বুলি চাওঁ, সেয়া তেওঁৰ প্ৰতি অন্যায় নহ'বনে? একেবাৰে। গতিকে আমি কিছু কিছু ক্ষেত্ৰত তাৰমানে ৰেচনেল হোৱাৰ প্ৰয়োজন আছে, যদি আমি প্ৰকৃতাৰ্থতে আলোচনা বিচাৰোঁ। আৰু নৱপ্ৰজন্মই, মই ভাবোঁ যে নৱপ্ৰজন্মই কিছু কথা জনাটো দৰকাৰ। কাৰণ আমি ধৰক সেনাৰ সন্ত্ৰাস আমি দেখা নাই, 90 দশকৰ বিভীষিকা আমি দেখা নাই, আমি শুনিছোঁ। হয়তো আমি তেতিয়া বহুত সৰু আছিলোঁ, কিন্তু আমাৰ পাছৰ পৰ্যায়ে অসমত যে এখন বিপ্লৱ হৈছিল বা এখন বিপ্লৱ বৰ্তমানে চলি আছে, সেয়া সকলোৱে জনাটো দৰকাৰ। কাৰণ এখন সেয়াও আমাৰ অসমীয়া মানুহে, তেওঁলোকো আমাৰ সমাজৰ এটা অংশ। গতিকে মানে জানিবলৈ খোজাটো এইটো বিচ্ছিন্নতাবাদ নহয়। হয়, হয়। আৰু এটা কথা মই আকৌ মুকলিকৈ সোধোঁ, এইখন উপন্যাসত আলফাক কঠোৰ সমালোচনাও কৰা হৈছে? নিশ্চিতভাৱে।
মই এইটো কথা এতিয়াও কওঁ যে আলফাৰ আজি যিটো দুৰ্বল পৰ্যায় তাৰ বাবে দায়ী কিছুমানে পৰিমাণে নহয় বহু পৰিমাণে আলফা নিজেই কাৰণ কিয় কৈছোঁ এইটো কথা এটা সময়ত মানুহে হৃদয়ৰ সমগ্ৰতাৰে বা বিবেক বিবেচনাৰে কৰি কৰি তালৈ গৈছিল কিন্তু তাৰ পাছত এনেকুৱাও হ'ল মানুহে অকণমান নামৰ কাৰণে যিটো আমাৰ ক্ষুদ্ৰ চিন্তা বা ক্ষুদ্ৰ স্বাৰ্থ কিছুমানৰ থাকে বন্দুকটো হয়তো চুই চাবলৈকো গৈছিল গতিকে তেনেকুৱা ক্ষেত্ৰত ধৰক আৰু বহু ক্ষেত্ৰত কি হ'ল সেই তেনেকুৱা যিসকলে তাৰমানে তাত সম্পূৰ্ণ কৰিব নোৱাৰিলে বা নীতি নিৰ্দেশনা খুব কঠোৰ আছিলে তেওঁলোক আহিয়ে আকৌ বিভিন্ন ক্ষেত্ৰত ধৰক প্ৰশাসনৰে কিছুমান মানুহো তাৰ লগত জড়িত হৈ আছিলে কম সময়ৰ কাৰণে হওক যে যি ধৰণে নহওক তাৰ পৰাও বহুত বিভিন্ন ধৰণে সংগঠনটো আজি এক প্ৰকাৰে দুৰ্বল অৱস্থাই পাইছেহি তাৰ কাৰণে কিন্তু দায়ী আলফাও আছে তাৰ বাবে দায়ী আলফাও অৰ্থাৎ নয়নতৰাৰ পৃথিৱীত আৱেগ আছে নয়নতৰাৰ পৃথিৱীত নিশ্চিতভাৱে বাস্তৱ আছে হয় সাহিত্যৰ সৌন্দৰ্যও তাত নিশ্চিতভাৱে আছে কিছু কাল্পনিক কথাও আছে তাত হয় মই নিজৰ ধৰণে উপস্থাপন কৰিছোঁ নিজৰ ধৰণে উপস্থাপন কৰিছে এইটো উপন্যাসৰ এটা চৰিত্ৰ এটা অন্যতম লক্ষণ যে তাত কাল্পনিক কথা কিছুমানো সোমাই আছে কিন্তু এই সকলো সমগ্ৰৰ এই উপন্যাসখনৰ যিটো সৌন্দৰ্য যিটো আৱৰণ তাৰ সেই আৱৰণৰ বিষয়ে বিশ্লেষণ নহয় কেৱল আলফাক লৈ এখন পটভূমিক লৈ কিয় উপন্যাস লিখিছে সেইটোহে আলোচনাৰ সমল হ'ল নহয়নে সেইটো আছবিকাক দুখ দিছে কিছু পৰিমাণে হয় সেই বস্তুটো তাৰমানে তেওঁলোকে কেনেধৰণে ভাবিছে নাজানো তেওঁলোকৰ মতে হয়তো কোনোবা বিপথে পৰিচালিত হ'ব পাৰে কোনোবা তালৈ যাব পাৰে সেইখন পঢ়ি কিন্তু মই কওঁ যে আলফাক লৈ কিতাপ লিখা বা কিতাপ লিখিবলৈ ওলোৱা মানুহ একমাত্ৰ ময়েই নহয় ইয়াৰ আগতে বহুত কেইখন কিতাপ ওলাইছে গতিকে তেনেস্থলত একেবাৰে অসংবেদনশীলভাৱে আৰু মই লিখিবলৈ এইটো কাৰণে বিচাৰিছোঁ উপন্যাস হিচাপে যাতে মানুহে এইটো গম পাওক যে জকাটো সম্পূৰ্ণ সঁচা তাৰ কাহিনীবোৰ সঁচা কিন্তু উপস্থাপন মোৰ নিজা সেইটো স্বাধীনতা মই নিশ্চয় ল'ম গতিকে সেইটো ক্ষেত্ৰতে আৰু একপক্ষভাৱে এয়া হ'ল আছবিকাৰ নয়নতৰাৰ পৃথিৱী সম্পৰ্কত কিছু কথা আপোনালোকে শুনিলে আৰু কিছু কথা আমি আছবিকা যিহেতু নতুন প্ৰজন্মৰ প্ৰতিনিধি আৰু কিছু কথা জনাৰ নিশ্চয় ইচ্ছা থাকিব আপোনালোকৰ জানিবলৈ মন থাকিব তেনে কিছু প্ৰশ্ন মই আছবিকাক সুধিম কিন্তু জনসাধাৰণ লাইভত এটা বিৰতি লৈ লৈছোঁ উভতি আহিছোঁ জনসাধাৰণ লাইভলৈ আজি আপোনালোকৰ সন্মুখত সপোন খেদি ফুৰা ছোৱালীজনী এখন উপন্যাস লিখিলে আশ্ৰবিকা বৰাই ফেচবুকত চমুকৈ সংক্ষিপ্ত ৰূপত এখন কিতাপ প্ৰকাশ কৰাৰ তাইৰ আগ্ৰহ জীৱনৰ প্ৰথমখন উপন্যাস তাইৰ হ'ব কিন্তু সেই উপন্যাসখন লিখিবলৈ যাওঁতেই উপন্যাসখন ফেচবুকত সংক্ষিপ্ত ৰূপত উপস্থাপন কৰা আৰম্ভ কৰোঁতে 18টা খণ্ড গ'ল কি নগ'ল প্ৰশাসন আহিল আৰক্ষী প্ৰশাসনে ছোৱালীজনীক এক প্ৰকাৰ হেঁচা মাৰি ধৰিলে আৰু এই হেঁচা এতিয়াও অব্যাহত আছে আটাইতকৈ আচৰিত কথা যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ আলফাক অৰ্থাৎ পৰেশ বৰুৱাক শান্তি আলোচনালৈ নিমন্ত্ৰণ জনাইছে পৰেশ বৰুৱাই নিজেও মুখ্যমন্ত্ৰীৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আলোচনাৰ এটা পৰিৱেশ লাহে লাহে তৈয়াৰ হোৱা যেন অসমৰ মানুহৰ অনুমান হৈছে সেই সময়ত নগাঁৱৰ পুৰণিগুদাম বা চামগুৰিৰ কাষৰ অঞ্চল চলচলিৰ এজনী সাধাৰণ ছোৱালী যিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছে এখন উপন্যাস লিখি আছে সেই উপন্যাসৰ বাবে তেওঁ বাৰে বাৰে আৰক্ষীয়ে মাতি আনি সেই উপন্যাসখন নিলিখিবলৈ পৰামৰ্শ দিছে আৰু সেই আশ্ৰবিকাকে আজি মই আশ্ৰবিকাৰ ঘৰলৈ আহিছোঁ আশ্ৰবিকাৰ সৈতে মই এই সম্পৰ্কীয় কথাবিলাক পাতিবলৈ চেষ্টা কৰিছোঁ জানিব বিচাৰিছোঁ তাইৰ মনৰ কথাখিনি মই বিচাৰিছোঁ আশ্ৰবিকাৰ মনৰ কথাখিনিয়ে সম্পূৰ্ণকৈ উপস্থাপন হোৱাৰ পিছত আচলতে আশ্ৰবিকাৰ কি হৈ আছে সেই কথাখিনি সকলোৱে উপলব্ধি কৰা প্ৰয়োজন আশ্ৰবিকা আৰক্ষী যেতিয়া তোমাৰ ঘৰলৈ আহিলে এই ধৰণৰ
এটা হেঁচা হ'ল, হয়। বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হ'ল, হয়। তুমি এটা নতুন শৈক্ষিক জীৱন আৰম্ভ কৰিছা গুৱাহাটী বিশ্ববিদ্যালয়ত, বোধকৰো ভালকৈ ক্লাছ কৰিবই পৰা নাই, লকডাউন ইত্যাদি ইত্যাদি বন্ধৰ কাৰণে, চমু লকডাউনৰ কাৰণে। হয়। মানসিক পীড়া তোমাৰ কেনেকুৱা ধৰণে আহিল তাৰপিছত? মানসিক পীড়া মানে মই কৈছোঁৱেই যে যেতিয়া কোনোবাই এটা, যদি আমি কওঁ লেখাটো এটা কলা, লিখি পেলাই জবাবদিহি হ'বলগীয়া, আৰু যদি সংবিধানৰ গণ্ডিৰ বাহিৰত লিখা যায় তেতিয়া এটা বেলেগ কথা। সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি যদি আমি বাক স্বাধীনতাৰ কথাই কওঁ, বা কোনোবাই যিকোনো এটা মত প্ৰকাশৰ স্বাধীনতা, সেই বস্তুটো নিজৰ মতামতটো প্ৰকাশ কৰি বা সেই ধৰণে লেখা মেলা কৰি জবাবদিহি হ'বলগীয়া কথাটো খুব লজ্জাজনক কথা বুলিয়েই মই ভাবোঁ। আৰু তাৰ পাছত বিভিন্ন ধৰণৰ ধৰক চাপ অকল মোৰ বুলি নকওঁ, কাৰণ মই ইতিমধ্যে কৈছোঁ যে মই মানসিকভাৱে তাৰ আগৰ পৰাই সাজু আছিলোঁ, কাৰণ মই জানো মই কি কৰিবলৈ গৈ আছোঁ আৰু মই কি কৰিছোঁ। কিন্তু ঘৰৰ এটা আপুনি জানেই যে পিতৃ মাতৃয়ে সন্তানক লৈ অধিক চিন্তিত হয়, আৰু মোৰ তেনেকুৱা নহয় যে বোলে মোৰ বেকগ্ৰাউণ্ড বহুত বেছি ষ্ট্ৰং বা একেবাৰে আৰ্থিক খুব সচ্ছল অৱস্থা, গতিকে স্বাভাৱিক ধৰণে পিতৃ মাতৃৰ অলপ চিন্তা থাকে মোক লৈ। আৰু যিধৰণে ধৰক আমাৰ ঘৰলৈ আহিছিল পুলিচ প্ৰশাসন অহাৰ পাছত, ধৰক যিহেতু আমাৰ এখন গাঁও অঞ্চল, বিদেশত কি হয় পুলিচ কাৰোবাৰ ঘৰলৈ গ'লে ভাবে যে মানুহৰ কিবা এটা বিপদ হৈছে, সেইকাৰণে কিজানি পুলিচ আহিছে। আমাৰ অসমত ধাৰণটো এনেকুৱা, কোনোবা কাৰোবাৰ ঘৰলৈ পুলিচ আহিছে তাৰমানে নিশ্চয় কিবা এটা গণ্ডগোল কৰিছে। আৰু আচলতে সেই বাৰে বাৰে মানুহৰ এইটো হয়, মই নিজকে কওঁ যে মোৰ মানসিক জোৰটো আছে, তাৰ পাছতো হয়তো এইদৰে যদি আন কোনোবাই মোৰ নিচিনাকৈ যদি জবাবদিহি বাৰে বাৰে হৈ থাকিবলগীয়া হয়, একেখিনি কথাকে ধৰক পাগলি থাকিবলগীয়া হয়, প্ৰতিজন মানুহক বুজাই থাকিবলগীয়া হয়, এই মানসিক সন্তুলন কিমান দিনলৈ তেওঁলোকে বৰ্তাই ৰাখিব পাৰিব তাত কিন্তু মোৰ সন্দেহ আছে। কাৰণ বিভিন্ন ধৰক মোৰ ঘৰলৈ আহিও এনেধৰণেও কৈছে যে তুমি বেলেগ পটভূমি আৰু ল'ব নোৱাৰিলা, বেলেগ উপন্যাস লিখা, কিতাপ লিখিছা, বেলেগ লিখা। মই জানিব বিচাৰোঁ এই বিষয়টোত কিয় আলোচনা নহয়? এই বিষয়টোত আলোচনা কৰিলে ইমান কি ক্ষতি আছে? বা লিখিবলৈ কয়, আকৌ কয় যে বেলেগ লিখা, বেলেগ বিষয় বহুত আছে, এইটো বিষয়ে কিয়? মানে একেখিনি মানুহ হয়, এবাৰ ক'লে লিখিলে ভাল, হয়, আকৌ এবাৰ সেই মানুহে ক'লে এইটোনো কিয় লিখিব লাগে, বেলেগ এটা লিখিব লাগে। মই প্ৰশাসনৰ ক্ষেত্ৰতে এইটো ক'বলৈ বিচাৰিম, যেতিয়া মই চামগুৰি থানাত আচলতে মোক সেই অনুমতিটো মোক দিছিল, তাৰমানে তেওঁ কৈছে যে তুমি স্পষ্টীকৰণ এখন দি যোৱা, স্পষ্টীকৰণ দি যোৱাৰ পাছত, আৰু মই যিহেতু ফেচবুকত ইতিমধ্যে বহুত আগতেই স্পষ্টীকৰণ এটা আগতেও দিছিলোঁ, তাৰ পাছতো দিছোঁ কাৰোবাৰ কিবা সন্দেহ আছে বুলি। তাৰ পাছত সেইখিনি দিয়াৰ পাছতো তেওঁলোকে থানাত এখন মোৰ হাতৰ লিখিত ল'লে যে মই প্ৰতিটো খণ্ড দিয়াৰ আগত এইটো কথা স্পষ্টভাৱে লিখি দিম যে এই উপন্যাসখনৰ থকা কোনো ঘটনাৰ লগত বা তাৰ দ্বাৰা কাকো পৰিচিত কৰিবলৈ বিচৰা হোৱা নাই। সেই বস্তুটো মই তেওঁলোকক লিখিত দি অহাৰ পাছতো মোক ধৰক এই 19 তাৰিখে প্ৰায় 7জনমান পুলিচ কৰ্মচাৰী আমাৰ ঘৰলৈ আহিল, পুলিচ বিষয়া আহিল। সেয়া আমাৰ পাৰঘাট থানাৰ পৰা আহিছিল। তেওঁলোকে মোক জনালে আমাৰ ঘৰলৈ আহি যে মোক SPয়ে মাতি পঠাইছে, নগাঁও জিলাৰ অধীক্ষকে, হয়, অধীক্ষকে মাতি পঠাইছে। আৰু সেইদিনাই মোক তালৈ যাবলগীয়া হ'ল। তালৈ মই মোৰ পিতৃক লৈ গৈছিলোঁ। তাৰমানে চামগুৰিত আৰম্ভ হ'ল, লাহে লাহে সি বাঢ়ি গৈ নগাঁও পালেগৈ। এছপিৰ অফিচত মই কথা পাতিলোঁ, আৰু তেওঁলোকে মোৰ ফেচবুকৰ পৰা বস্তুখিনি ডিলিট কৰাই দিলে। আৰু তাত ধৰক আক্ষেপ আছিল, আক্ষেপ থাকিলেও তাৰমানে কি হয়, আমি আচলতে প্ৰশাসনৰ লগত যুঁজ বাগৰ কৰাটো আমাৰ লক্ষ্য নহয়। মই প্ৰতিবাৰে মাতোতে এই কাৰণেই গৈছোঁ, কাৰণ মই জানো যে মই সৎপথত আছোঁ, মোৰ কোনো ভুল নাই, গতিকে মুখামুখি হোৱাত মোৰ কোনো আপত্তি নাই। মোৰ নিজৰো যুক্তি আছে, তেওঁলোকৰো নিশ্চয় থাকিব। আৰু তেওঁলোকে ধৰক সেই বস্তুখিনি ডিলিট কৰাই দিলে। তাৰপাছত মোৰ এই বিষয়ে এটা লেখা আমাৰ অসমত ওলাইছিল প্ৰথম পৃষ্ঠাত। সেই বাতৰি কাকতৰ সেই পেপাৰ কাটিংটো মোৰ তাত শ্বেয়াৰ কৰা আছিলে, ধন্যবাদ জনাই আমাৰ অসমক। তেওঁলোকে সেইটোও ডিলিট কৰাই দিবলৈ কৈছিল, কিন্তু মই সেইটো নকৰালোঁ, কাৰণ ধৰক সেইটো সাংবাদিকে, এজন প্ৰতিষ্ঠিত সাংবাদিকে তাত লিখিলে, তাত মই ডিলিট কৰিবলগীয়া মোৰ একো নাই। বা সেই ধৰণে তাৰমানে বস্তুটো চেপি ৰাখিব বিচৰাৰ দৰে বুলিয়েই ক'ম, কাৰণ মই লিখিছোঁ সেইখিনি বস্তু তেওঁলোকে ফেচবুকৰ পৰা ডিলিট কৰালে। কিতাপ লিখিলে কেতিয়াবা লিখিব পাৰিম বুলি কৈছে, কিতাপ লিখিলে লিখিবা, ফেচবুকত নিদিবা। আৰু তাৰপাছত বস্তুখিনি ডিলিটো কৰালে। তাৰপাছত তেওঁলোকৰ এইটোও আপত্তি যে এই বিষয়টো সাংবাদিকসকলেই হওক
বা সংবাদ মাধ্যমে এই বস্তুটো চৰ্চা কৰাটো তেওঁলোকে মানে ধৰক বৰ এটা ভাল পোৱা নাই মানে তেনেকুৱা যেনে মোৰ লাগিছে কাৰণ বাতৰি কাকতত প্ৰকাশিত বাতৰিটো তেওঁলোকে সহজভাৱে ল'ব পৰা নাই আচলতে তেওঁলোকে চাগে হয়তো এই বিষয়ত আলোচনা নিবিচাৰে আৰু এই বস্তুটো মই কেৱল মোৰ ক্ষেত্ৰত বুলি নকওঁ শেহতীয়াকৈ গম পাইছোঁ যে ছ'চিয়েল মিডিয়াত যিকোনো সমাজৰ ধৰক চৰকাৰী পক্ষৰে হওক বা যিকোনো ক্ষেত্ৰত যিসকলে মাত মাতে যিসকলে সুতৰ বিপৰীতে মাত মাতে তেনেকুৱা মানুহক প্ৰায়ে এইটো হাৰাশাস্তি হৈ থাকে আচলতে আগতে মই লোকক দেখিছিলোঁ এতিয়া নিজে ভুক্তভোগী সিদিনাখনো দেখিলোঁ মানস কৰক তেনেধৰণে ধৰক লৈ যোৱা হ'ল ছাত্ৰ মুক্তি সংগঠনৰ ৰাতি নিছে বা আমাৰ সাংবাদিক বিজু কুমাৰ ডেকাৰ কিতাপখনো বৰ্তমান তেওঁলোকে নিজৰ জিম্মাত ৰাখিছে তেওঁক সোধা পোছা কৰি ৰাখিছে কেতিয়া প্ৰকাশ কৰিবলৈ দিব কোনো হেৰি নাই আৰু সেই কিতাপখনো আলফাক লৈয়ে আছিল বিষয়বস্তু আলফা আছিল পৰেশ বৰুৱা আছিল গতিকে কিতাপে মই বিশ্বাস কৰোঁ কিতাপে কাকো জগৰ নলগায় কিতাপে কাকো অন্যায় নকৰে তেনেস্থলত কিতাপৰ প্ৰতি এই সহানুভূতিশীল মনোভাৱ এটা আজিও কিয় গঢ় লোৱা নাই সেই বস্তুটো মানে অকণমান মোৰ প্ৰশ্ন কৰিবলগীয়া থাকে কাৰণ সাধাৰণ মানুহৰ দৃষ্টিকোণ আৰু প্ৰশাসনৰ দৃষ্টিকোণ একে হ'লে নহ'ব তেওঁলোকে বস্তুটো অলপ বহল স্তৰত চাব লাগিব আৰু তাৰ মাজত মই এই বিষয়টোৰ পৰা অলপ আঁতৰি তুমি খন্তেক সময় আগত কৈছিলে যে তুমি সাংঘাতিক আৰ্থিক অৱস্থাত থকা এটা পৰিয়ালৰ সন্তান নহয় এখন যুদ্ধ চলি থকা ঘৰৰ পৰা তুমি যোৱা ছোৱালী অৰ্থাৎ আৰ্থিক স্বাধীনতাটো এটা বৰ অৰ্থনৈতিক স্বাধীনতাটো এটা গুৰুত্বপূৰ্ণ কথা এটা মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা তুমি ওলাই গৈছা সম্পূৰ্ণ আশাবাদ তোমাৰ যে মই কিবা এটা পৰিৱৰ্তন মই কৰিম কিবা এটা সলনি হ'ব সলনি তুমি ঘৰখনৰ কথাই ভবা নাই সমাজখনৰ কথা ভাবিছা নিশ্চিতভাৱে যে আমি সমাজখন সলনি কৰিব লাগিব তুমি কি ভাবা এই প্ৰজন্মৰ প্ৰতিনিধি হিচাপে অৰ্থনৈতিক স্বাধীনতাটো অসমত এতিয়াও কিমানখিনি গঢ় লৈ উঠিছে অৰ্থনৈতিক স্বাধীনতাৰ মনোভাৱটো কিমান গঢ় লৈ উঠিছে অৰ্থনৈতিকভাৱে আমি স্বাধীন হোৱাৰ আগত প্ৰথমে আমি নিজেই স্বাধীনতাৰ মৰ্মাৰ্থটো বুজি পাব লাগিব অৰ্থনৈতিক স্বাধীন হোৱা মানে এনেকুৱা নহয় যে আপুনি চাকৰি কেন্দ্ৰিক যিকোনো মানুহ মই আজি শিক্ষা গ্ৰহণ কৰিছোঁ মই আগলৈও পঢ়িম কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই কেৱল চাকৰিৰ পিছে পিছে দৌৰি ফুৰিম এটা চাকৰি মোৰ কেতিয়াও সপোন নহয় আৰু এইদৰে যেতিয়ালৈকে আমি কেৱল চাকৰিমুখী হৈ থাকিম বা চাকৰি কেন্দ্ৰিক আমাৰ চিন্তাধাৰা যেতিয়া শিক্ষাৰ লক্ষ্য কেৱল এটা চাকৰি হ'ব তেতিয়ালৈকে আমি কেতিয়াও অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী অৰ্থনৈতিকভাৱে স্বাধীন হ'বই নোৱাৰিম কাৰণ আমাৰ নিজৰে ইমানবোৰ বস্তু আছে যে আমি নিজেই যদি নিজৰ ৰাস্তাত নুলিয়াওঁ তেতিয়া তাৰমানে সেই ক্ষেত্ৰত আমাক কোনেও সহায় কৰিব নোৱাৰে এইফালে তাৰপিছত এইফালে চাকৰিমুখী প্ৰৱণতা যিটো আমাৰ মানুহৰ সাধাৰণতে যিটো চাকৰিমুখী প্ৰৱণতা সেই প্ৰৱণতাই আমাৰ খেতিপথাৰখনৰ প্ৰতি দুৰ্বলতা কমাই আনিছে আমাক এলেহুৱা কৰিছে আমি বনজ সম্পদক লৈ যি ধৰণৰ উদগ্ৰীৱ হ'ব লাগে আমি হ'ব পৰা নাই আমি স্বাভিমানী তুমি যিটো কৈছা মই স্বাভিমানী গোটেই জাতিটোৱে স্বাভিমানী স্বাভিমান জীয়াই ৰাখিবৰ কাৰণে আমাৰ ভেটিবিলাকো সবল হ'ব লাগিব গতিকে তোমাৰ দৃষ্টিত এটা জাতিৰ ভেটি সবল হ'বলৈ কি কি ক্ষেত্ৰত আমি গুৰুত্ব দিয়াটো প্ৰয়োজন প্ৰথমতে আমি প্ৰথম কথা আমাৰ যিটো জাতীয়তাবাদ এই জাতীয়তাবাদটো কেৱল সংগঠন বা বিভিন্ন দল কেন্দ্ৰিক বা কাৰোবাৰ বেনাৰ কেন্দ্ৰিক হ'ব নালাগে প্ৰতিজন মানুহ সিমানেই স্বাধীন যিমান এটা মানে ধৰক এই যিটো স্বাভিমান হওক বা জাতীয়তাবাদৰ যিটো পৰিভাষা হওক সেইটো কেৱল দলমুখী বা এটা দলৰ কেন্দ্ৰিক বা এটা গোটক কেন্দ্ৰ কৰি গঢ় ল'ব নালাগে প্ৰতিজন মানুহে নিস্বাৰ্থভাৱে এনেও জাতিটোক ভাল পাব পাৰে এনেও নিজৰ ঠাইখনক ভাল পাব পাৰে মই নিজৰ মাটিখিনিক নিজৰ জাতিটো নিজৰ মানুহখিনিক ভাল পাবলৈ মোক কাৰোবাৰ দল সংগঠনৰ বেনাৰৰ প্ৰয়োজন নাই আমি বিচাৰোঁ পৰিৱৰ্তন বিচাৰোঁ কিন্তু পৰিৱৰ্তন কৰিবলৈ ওলাই অহা মানুহ খুব কম কিয় কম মানে মানুহে আচলতে এই বস্তুটো চাওক এতিয়া মই যিটো ক'লোঁ মই বিচাৰোঁ কলমৰ বিপ্লৱ কৰিবলৈ গৈ বা কলমৰ স্বাধীনতা মানি ল'বলৈ গৈ আজি মই যিদৰে জবাবদিহি হ'বলগীয়া হৈছে প্ৰতিজন মানুহে নিবিচাৰিবও পাৰে মই কৈছোঁৱে যে মই মানসিক শক্তি নাথাকিবও পাৰে আৰু এইটো কোনো ভুল নহয় আজি মই ভবা নাই যে মই চাকৰি নকৰিলে কি হ'ব মোৰ ওপৰত বিশ্বাস আছে যে মই চাকৰি নকৰিলেও নিজে কিবা এটা কৰি নিশ্চয় খাম নিজে কিবা এটা মোৰ সেইটো এটা আছে যে মই নিজে কিবা এটা নহয় কিবা এটা কৰিম সৎ পথেৰে কৰিম
হয়তো কাৰোবাতকৈ পইচা হয়তো কম হ'ব, কাৰোবাতকৈ হয়তো বেছি হ'ব, সেইটো মোৰ লক্ষ্য নহয়। চাকৰি কৰি বা মোৰ শিক্ষাৰ উদ্দেশ্য এটা চাকৰি, এখন ডাঙৰ ঘৰ, এখন গাড়ী নহয়। মোৰ লক্ষ্য হৈছে যে মই কাৰোবাৰ কাৰণে কি কৰি যাব পাৰোঁ। জীয়াই প্ৰতিজন মানুহ থাকোঁ, কিন্তু উশাহ লৈ থকা মানেতো জীয়াই থকা নহয়। জীৱনৰ মৰ্মাৰ্থ ইমান সৰু নহয়, গতিকে যেতিয়ালৈকে জীয়াই থাকিম মানুহ হিচাপে জীয়াই থাকিম, সেইটোৱে মই বিচাৰোঁ। এতিয়া প্ৰতিখন ঘৰত মানুহ থাকে, প্ৰতিখন ঘৰতেই মানুহ থাকে, কিন্তু সকলো মানুহে মনুষ্যত্ব থাকে জানো? নাই, নাথাকে। তুমি কোৱা কথাটোৰ অৰ্থটো তেনেকুৱাই, মানুহ হ'লেইতো নহ'ব, মনুষ্যত্ব গুণো থাকিব লাগিব, আৰু সেই মনুষ্যত্বৰ সন্ধান আশ্ৰবিকাই কৰিব খোজে, নহয় জানো? এইখন সমাজত মই আকৌ সেই প্ৰসংগটো লৈ আনো, স্বাভিমানী জাতি বুলি তুমিও কৈছা, তুমিও বিশ্বাস কৰা। কোনবোৰ কথাত অসমীয়া মানুহৰ স্বাভিমানত আঘাত পৰা উচিত আচলতে তোমাৰ মতে? এই যে আমি অকণমান কথাত নিজৰ পেটটো পুহিবৰ কাৰণে কাৰোবাৰ ওচৰত আমি ধৰক নিৰ্ভৰশীল হ'ব লাগে। এতিয়া আমাৰ পথাৰ আছে, বহুত পথাৰ আছে, বহুতৰ মাটি থাকে। আমাৰ মানে প্ৰৱণতাটোৰ কথা যদি কওঁ, প্ৰথম কথা হৈছে স্বাভিমান। এই শিক্ষা ব্যৱস্থাটোৰ যদি কথা কওঁ অতি সহজে, শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য কেতিয়াও এটা চাকৰি নহয়। এই বস্তুটোৱে আমাৰ অসমীয়া মানুহৰ এটা ডাঙৰ ভুল। আমাৰ এনেকুৱা হৈ যায় যে গাঁৱৰ মাটি অলপ বেছি, আমি টাউনত অকণমান মাটি কিনো, কিবা এটাত মোৰতো বুজিছোঁ মানে এখন ডাঙৰ ঘৰ কৰোঁ, এখন গাড়ী লওঁ, সমাজত মোৰ নামটো ৰৈ বৈ যোৱাকৈ যাওক, তাৰ বিনিময়ত আমি সমাজক কি দি যাম সেই বস্তুটো নাভাবে। আৰু মানে দিয়াৰ কথা নাই, খালি লোৱাৰ কথা। হয়, আৰু নিজক প্ৰতিষ্ঠা কৰা। ক্ষুদ্ৰ স্বাৰ্থ, এই ক্ষুদ্ৰ স্বাৰ্থই আমাৰ অসমীয়া মানুহক, অসমীয়া জাতিটোক ডুবাই পেলালে। তাৰমানে এতিয়া আমি বিচাৰিলেও তাৰ পৰা উদ্ধাৰ হ'বলৈ আমাক বহুত যুগ লাগিব। কাৰণ আমাৰ যদি আমি শাক পাচলিৰ কথা কওঁ, সেইটো নিশ্চিতভাৱে সকলোৱে জানে যে অসমৰ শাক পাচলিৰ যিখন বজাৰ, সেইখন কাৰ হাতত আছে। আজি আমি কওঁ যে সন্দেহযুক্ত নাগৰিক, কিবা নাগৰিক বা বিভিন্ন ক্ষেত্ৰবিলাকত আমি যে কওঁ মানে অবৈধ নাগৰিক আছে, সেই তেওঁলোকে যিখিনি কাম কৰি থাকে সেইখিনি কাম কৰিবলৈ আমি কিমান জন আগবাঢ়ি আহোঁ। আজি চেলুনত কেইজন অসমীয়া ল'ৰাই চুলি কাটে, বা কেইজন অসমীয়া মুচি আছে, আজি কেইজন অসমীয়া ল'ৰাই মাছ কাটে, সেই তেনেকুৱা ধৰণৰ কথা। ধৰক আজি কেইজন ল'ৰাই, শিক্ষিত ল'ৰাই খেতি কৰিব। আজি এটা হেৰি আহিছে লকডাউনৰ হয়তো বা কৰোণাৰ এইটো এটা ভাল বুলিয়ে ক'ম, ভাল হেৰি এটা, যে আৰ্থিক অভাৱতেই হওক মানুহে অলপ নতুনকৈ চিন্তা কৰিব লৈছে, অলপ কৃষি কৰ্মত এটা যুৱ প্ৰজন্মৰ বিশেষকৈ এটা আগ্ৰহ আহিবলৈ দেখা গৈছে এতিয়া। সেই বস্তুটো যদি আগৰ পৰাই থাকিলহেঁতেন, সুশিক্ষা লৈ পেলাই মানুহে সেই শিক্ষাখিনি আমি কৃষিত কিয় নিদিওঁ, বা আমিতো মুখেৰে ক'লেই নহ'ব পথাৰ আমাৰ, বজাৰ আমাৰ, আমাক কোনেও পথাৰখন বা বজাৰখন কেৱল অসমীয়াৰ কাৰণে আমাক দি নাযায়। অসমখন আমাৰ, ভাষাটো আমাৰ। আমি যদি নিজেই ভাষাটো ক'বলৈ লাজ কৰোঁ, নিজেই ভাষাটো ক'ব নাজানো, তেতিয়া আমি অসমীয়াগিৰি আমি কাক কৰি দেখুৱাম? আৰু অসমীয়াগিৰিটো ধৰক আমি যদি নিজে দেহেকেহে নালাগোঁ, অসমীয়াগিৰি বুলি ক'লে সেইটো এটা অসমীয়া জাতিক অপমানৰ নিচিনাহে হয়, যদি আমি খাবলৈ পাচলিকেইটা আমি বেলেগৰ পৰা কিনিব লাগে। কথা পাতি থাকিম আশ্ৰবিকাৰ সৈতে, জনসাধাৰণ লাইভত এটা বিৰতি। উভতি আহিছোঁ জনসাধাৰণ লাইভলৈ। আপোনালোকৰ সন্মুখত সপোন খেদি ফুৰা ছোৱালীজনী। আশ্ৰবিকা আকৌ আমি আৰম্ভ কৰোঁ। মই এটা বিৰতিৰ আগত আমাৰ অৰ্থনৈতিক স্বাধীনতা, স্বাভিমানৰ কথা পাতিছিলোঁ। তোমাৰ উপন্যাস সম্পৰ্কে আমি বহুত কথা পাতিলোঁ। কিছু নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে আন কিছু কথাও মই ভাবোঁ পাইছোঁ যেতিয়া চুই যোৱাটো ভাল হ'ব। ভাষা সম্পৰ্কে তুমি কি অনুভৱ কৰা? আমাৰ ভাষাৰ প্ৰতি আমাৰ কিমান দায়বদ্ধতা যেন লাগে জাতিটোৰ? ভাষাটো নিজৰ মাকতকৈ বেলেগ নহয়, গতিকে আমি নিজৰ মাক যেনেদৰে ভাবোঁ, আমি মাৰ প্ৰতি যিখিনি আৱেগ ৰাখোঁ, নিজৰ ভাষাটোৰ প্ৰতি সেই একে আৱেগ ৰখাটোৱেই ভাল, বা সেই একে আৱেগেই ৰাখিব লাগে, তাতকৈ বেলেগ নহয়। মই জন্ম হৈয়ে যিটো ভাষা মই মোৰ মাৰ মুখত শুনিছোঁ, সেই ভাষাটোতকৈ আপোন একো হ'বই নোৱাৰে। গতিকে এই প্ৰশ্নটোতেই তাৰমানে আজি আমি এনেদৰে ধৰক পাতিবলগীয়া হৈছে, সেইটোৱে দুখজনক নহয় জানো? কাৰণ অসমীয়া মানুহে আজিকালি বহুতে অসমীয়া ভাষাটো ক'ব নাজানে বা ভালদৰে নাজানে। বহুতে অকণমান জটিল অসমীয়া শব্দ এটা ক'লে কয়, ইমান দাঁত ভঙা শব্দ তই কেনেকৈ পাৰ,
বা ইমান খাটি অসমীয়া কৈছ এই বস্তুটো তাৰমানে এটা লাজ লগাই হয় তথাপিতো এটা প্ৰচলন হৈ আছে তাৰমানে কোনোবাই অকণমান জটিল অসমীয়া কথা এটা ক'লে তাত অৰ্থটোনো কি জনাতকৈ ইমান টান অসমীয়া কেনেকৈ কৈছ বা ইমান খাটি অসমীয়া কৈছ প্ৰশ্নবোৰ আজিকালি তেনেদৰে উত্থাপিত হয় এই ভাষাটোৰ লগত কিতাপ পঢ়াৰ কথাটো জড়িত আছে হয় নিশ্চয় পঢ়েনে আমাৰ মানুহে কিতাপ নপঢ়ে বুলি ক'ব নোৱাৰোঁ কিতাপ পঢ়ে কিন্তু কেনেকুৱা ধৰণৰ কিতাপ পঢ়ে আৰু কি কিতাপ পঢ়ে সেইটো অকণমান লক্ষ্য কৰিবলগীয়া কথা আৰু কিতাপৰ ক্ষেত্ৰত মই চিনেমা হলত যাওঁ কিন্তু মই কোনখন চিনেমা চাইছোঁ এটা গুৰুত্বপূৰ্ণ কথা হয় নিশ্চয় কথাবিলাক একেটাই নহয় হয় হয় একেই কাৰণ আজি আমাৰ হোমেন বৰগোহাঁই ছাৰ বা আমাৰ যিসকল কনকসেন ডেকাই হওক বা আমাৰ যিসকল আমাৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ বৰগোহাঁই ছাৰ বা আৰু এনেকুৱা বহুত আছে প্ৰথিতযশা অসমীয়া সাহিত্যিক তেওঁলোকৰ ভাষা আৰু আজি আমাৰ ভাষা একেই নহয় তাৰমানে তেওঁলোকৰ শব্দৰ যিটো ভাণ্ডাৰ যিটো শব্দৰ প্ৰক্ষেপণ প্ৰতিটো বাক্যত তাৰ সৌন্দৰ্যটোৱে বেলেগ আমি সেইবোৰ আহৰণ কৰিবলৈ আমি চেষ্টা কৰা নিশ্চয় উচিত এনেকুৱা নহয় যে তেওঁলোকে কৰিছিল আমি পাৰিম জানো চেষ্টাটো কৰা উচিত কিতাপ পঢ়িলে সেইটো এটা লাভ হয় হয় কিতাপ পঢ়িলে সেইটো এটা লাভ আৰু মূল কথা হৈছে আমি ভাবিব পাৰোঁ নিজৰ যিটো আমাৰ চৰাচৰিত এটা গণ্ডি আছে চিন্তাৰ কেৱল পাঠ্যপুথিৰ কিতাপে আমাক সেইখিনি কেতিয়াও দিব নোৱাৰে শ্ৰেণীকোঠাত আমাৰ স্কুলৰ শিক্ষাৰ কথা যদি কওঁ আমি 12 বছৰীয়া আমাৰ যি পাঠ্যপুথিৰ শিক্ষা সেই শিক্ষাৰ দ্বাৰা আমাৰ জীৱনটো কেতিয়াও পৰিচালিত হ'ব নোৱাৰে আৰু জীৱনৰ প্ৰতি ধ্যান ধাৰণা সেইকাৰণে ব্যক্তি বিশেষে প্ৰত্যেকৰে বেলেগ বেলেগ কাৰণ মানুহৰ চিন্তাত তেওঁ পঢ়া কিতাপখিনিৰো যথেষ্ট অৰিহণা থাকে আৰু চিন্তা বস্তুটো হৈছে সংক্ৰামক এজনৰ চিন্তাক প্ৰভাৱিত কৰিব পাৰে চিন্তা পৰিবাহী তাৰমানে আৰু যেতিয়া তেনেদৰে প্ৰভাৱিত কৰে তেতিয়া আমি নিজৰো ভুল শুদ্ধ বা নিজৰখিনিকো আমি আত্মসমালোচনা কৰিবলৈ চাওঁ যে হয় এই বস্তুটো মই এনেদৰে ভাবি আছিলোঁ কিন্তু তেওঁৰ চিন্তাখিনিক মোৰ আজি এনেকুৱা লাগিছে যে তেওঁৰ চিন্তাখিনি ক'ৰবাত অলপ বেছি আগভাবা হয়তো বস্তুটো তেনেদৰে আমি চাব লাগিছিল ইমান দিনে গতিকে চিন্তা বস্তুটোৱে পৰিবাহী গতিকে আমি যিমান মানুহৰ চিন্তাৰ লগত চিনা জনা হওঁ মানেতো এইটো নহয় যে আমাৰ নিজৰ স্থিতি নাথাকিব নিশ্চয় স্থিতি থাকিব এনেকুৱা হ'ব নালাগে যে এজনৰ পৰা শুনিলোঁ কাৰণে এইটো অসমীয়া মানুহৰ সামগ্ৰিকভাৱে চিন্তাবিলাক কেনেকুৱা যেন লাগে তোমাৰ মই ব্যক্তি বিশেষে কোৱা নাই আশ্ববিকাই কি ভাবিছে বা অনুপম চক্ৰৱৰ্তীয়ে কি ভাবিছে মোৰ চিন্তা কি মই সেইটো কোৱা নাই সামগ্ৰিকভাৱে জাতিটোৰ চিন্তা কেনেকুৱা যেন লাগে তোমাৰ সামগ্ৰিকভাৱে বৰ্তমান চাবলৈ গ'লে নিজৰ ঘৰখন নিজৰ পৰিয়ালটো আৰু নিজৰ ক্ষুদ্ৰ স্বাৰ্থবিলাকে অগ্ৰাধিকাৰ পোৱা যেন অনুভূত হয় আজি নাজানো কিয় ভূপেন হাজৰিকাই বহুত আগতেই বহু কথা লিখি গৈছিল গীতৰ জৰিয়তে যিবোৰ আজি সঁচা যেন অনুভূত হয় মানে প্ৰতিফলিত হৈছে তাৰমানে ভৱিষ্যতবাণী কৰি যোৱাৰ দৰে লাগে কিছুমান ক্ষেত্ৰত আজি মানুহে মাৰোঁ বুলিয়ে মানুহ এজনক মাৰি দিয়ে এজন মানুহে তাক সহায় কৰাতকৈ বা উদ্ধাৰ কৰিবলৈ চোৱাতকৈ বস্তুটো ফটোত তুলি ৰাখে বা মোবাইলত তুলি ৰাখে চিন্তাটো বহুত পাছৰ কথা প্ৰথমে মানুহেই হওঁচোন এইখিনিতো আমাক কোনেও শিকাবলগীয়া কথা নহয় যে কোনোবা এজন যদি বিপদত পৰে তেওঁক আমি হস্পিটেলত নিম কাৰোবাৰ সহায় ল'ম নে বস্তুটো ফটো তুলি ভিৰ কৰি ৰাখিম একো নকৰোঁ একাংশ মানুহে এতিয়াও সুতৰ বিপৰীতে যাবলৈ চিন্তা কৰি আছে বা গৈছে এটা অৰ্থনৈতিকভাৱে বিপ্লৱ হওক বা সেইটো সামাজিকভাৱেই হওক কলমৰ মাধ্যমেৰে হওক বা বৌদ্ধিকভাৱেই হওক এটা বিপ্লৱৰ সূচনা মানুহে কৰি আহি আছে কিন্তু সেয়া অতি কম আঙুলিৰ মূৰত গণিব পৰা মানুহ বিপ্লৱৰ কথা ওলাইছে যেতিয়া মই আকৌ এবাৰ সুধোঁ জ্যোতি পৰেশ বৰুৱা আলোচনাত আহি যায় শান্তি আলোচনা আৰম্ভ কি হ'ব পাৰে তোমাৰ দৃষ্টিভংগীত এই আলোচনা কি হ'বগৈ পাৰে যদি হয় মই নাজানো হ'বই নে নহয় হয় বোলা শব্দটো আচলতে শান্তি আলোচনাৰ ক্ষেত্ৰত যিমান বছৰ দেখিলোঁ পৰ্বতৰ ওপৰত কাছৰ কণী বিচৰাৰ নিচিনা কথা হৈ যায় এইবাৰ কিবা এটা দুই পক্ষৰ পৰা যদি হৈ যায় কি ৰূপ ল'ব পাৰে তোমাৰ মতে যদি তেওঁলোক আহে তেতিয়াহ'লে খুব ভাল হ'ব কাৰণ আমিও নিবিচাৰোঁ যে এতিয়াও অসমীয়া ল'ৰা ছোৱালীক সেইদৰে ধৰক নিজৰ ঘৰ সংসাৰ ত্যাগ কৰি হাবিয়ে বননিয়ে সেই বস্তুটো তাৰমানে কি বুলি ক'ম সেইটো এটা আৱেগেই হওক মই তেওঁলোকক অসন্মান কৰিবলৈ কোৱা নাই মই সন্মান কৰোঁ তেওঁলোকৰ স্বাভিমানী সত্তাটোক মই সন্মান কৰোঁ ভক্তি কৰোঁ কিন্তু মই বিচাৰোঁ যে তেওঁলোকো ঘূৰি আহক কোনেও কাকো আৰু তাৰমানে মই তেজৰ খেলাখন চাবলৈ মানে মন নিবিচাৰোঁ মই বুলি নহয় কোনোজন মানুহেই নিবিচাৰে কোনো স্বামীহীনা নহওক কোনো সন্তান পিতৃহীন নহওক কোনো বা মাতৃ হওক কোনোবা পিতৃ হওক বুকুখন সুদা নহওক তেওঁলোক যদি ঘূৰি আহে
এটাই বিচাৰিম যে যি সিদ্ধান্তই নলওক অসম আৰু অসমীয়াৰ পক্ষে লওক কাৰণ এই সময়ছোৱাত বিভিন্ন ধৰণৰ আইন আহিছে কা আন্দোলনৰ কথাই কওঁ আজি আমি এক দেশ এক ভাষা বা এটা আমি পৰিচয়ৰ দিশে গৈ আছোঁ ঠিকেই কিন্তু তাত আমি নিজৰখিনিও চাব লাগিব কাৰণ অসমৰ মানুহে যদি অসমীয়া ভাষাটো নকয় আমি নিশ্চয় হিন্দী আমি কওঁ আমাৰ ৰাষ্ট্ৰভাষা হিচাপে আমি হিন্দী কওঁ কিন্তু কোনোবা হিন্দী ভাষী মানুহ এজনে কোনো আৱেগৰ ফালৰ পৰা অসমীয়া ভাষাটো নিশিকিব বা নক'ব কাৰণ তেওঁলোক বাধ্য নহয় তেওঁলোকৰ তাৰ লগত কোনো আৱেগ জড়িত নাই অসমীয়া ভাষা যদি আমি অসমীয়া মানুহখিনিয়ে নকওঁ বা অসমীয়া কলা কৃষ্টি যদি আমি এই মুষ্টিমেয় মানুহকেইটাই যদি ধৰি নাৰাখোঁ কোনে ধৰি ৰাখিব আমি ভাৰতীয় হয় সেইটো আমি সদায় স্বীকাৰ কৰোঁ আমি ভাৰতীয় হয় আমি সেই হিচাপে আমি গৌৰৱান্বিত কিন্তু লগতে আমি অসমীয়াও হয় তুমি এই কথাটো এনেকৈ কোনটো মানা ভাল ভাৰতীয় হ'বলৈ প্ৰথম ভাল অসমীয়া হ'ব লাগিব নে ভাল অসমীয়া যি হ'ব পাৰে সিহে ভাল ভাৰতীয় হ'ব পাৰিব তোমাৰ মতে যি ভাল অসমীয়া হ'ব পাৰে তেওঁহে ভাল ভাৰতীয় হ'ব পাৰিব কাৰণ ভূপেন হাজৰিকাই কৈছে আপোন মাতৃৰ অশ্ৰু নমচিলে বিশ্ব প্ৰেম হ'ব বৃথা মই যদি যিয়েই নকৰোঁ মই আজি মোৰ নিজৰ ঘৰখনৰ বা মোৰ নিজৰ যি মা মোৰ ৰাজ্যখনেই মোৰ মা মোৰ কৈ থকা ভাষাটোৱেই মোৰ স্বাভিমান মই নিজৰখিনিকে যদি চম্ভালিব নোৱাৰোঁ মই আনৰখিনি কি চম্ভালিম নিজৰখিনিকে যদি মই ন্যায় দিব নোৱাৰোঁ মই আনৰ হৈ কি মাত মাতিম ইতিমধ্যে এখন নতুন চৰকাৰ হৈছে হোৱাৰ লগে লগে আমি এখন আইনৰ কথা শুনিছোঁ গৌ মাতা আইন চাগে এনেকুৱা আইন এখন একে সময়তে যথেষ্ট ট্ৰেজিকভাৱে আমাৰ ছোৱালীক ধৰ্ষণ কৰা হৈছে অমানৱীয়ভাৱে আমি ৩-৪টাকে ঘটনা আমি সন্মুখত দেখিছোঁ মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এই সময়খিনিত গৌ মাতাৰ বাবে এখন আইনৰ বেছি প্ৰয়োজন নে ধৰ্ষণ কাণ্ডৰ বাবে ধৰ্ষণ কাণ্ড যি সংঘটিত কৰে তাক কঠোৰ শাস্তি দিয়াৰ আইনখন বেছি প্ৰয়োজন আচলতে এই যে প্ৰসংগটো গৌ মাতা হওক বা এই ধৰণৰ এইটো আচলতে আলোচনাৰ কথাই নহয় যে এই আমি যে এইটো কৈছোঁ ছোৱালীক কথাটো এনেকুৱা হৈ গৈছে যে ছোৱালীক আমি সংৰক্ষণ কৰিম নে গৰুক সংৰক্ষণ কৰিম নহয় জানো বস্তুটো তেনেকুৱা হৈ গৈছে গতিকে ছোৱালীক নহয় আচলতে মানুহক মানৱতা হয় সেই বস্তুটো হৈ গৈছে বৰ্তমান আৰু ধৰ্ষণৰ ক্ষেত্ৰত শাস্তি সদায় দৃষ্টান্তমূলক হ'ব লাগে আৰু খৰতকীয়া হ'ব লাগে এখন কঠোৰ আইন লাগে নে নালাগে নিশ্চয় লাগে কঠোৰ আইন লাগে কঠোৰ আইনখন কিয় নহয়গে সেইটো হয়তো ইচ্ছাকৃতভাৱে বা তেওঁলোকে হয়তো গুৰুত্ব সহকাৰে দিয়া নাই মই প্ৰসংগটো এইকাৰণে উল্লেখ কৰিছোঁ আশ্ববিকা বিধানসভাৰ মজিয়াত এইবাৰৰ গৌ মাতা আইনখনৰ প্ৰসংগ উত্থাপন হৈছে প্ৰসংগটো আলোচনা হৈছে বিধানসভাৰ ভিতৰত নহয় বিধানসভাৰ বাহিৰত যে এনেকুৱা এখন আইন আহিব এই আলোচনা হৈ থকাৰ এইখিনি সময়তে আমি জানো অসমত ইটোৰ পিছত সিটো ধৰ্ষণ কাৰ্য সংঘটিত হৈছে আৰু চৰকাৰ হোৱাৰ বহু আগৰ পৰা মানুহে কৈ আছে যে এখন কঠোৰ আইনৰ প্ৰয়োজন আছে গতিকে মই ভাবোঁ বিধানসভাত প্ৰথম এই বিষয়টোহে আলোচনা হোৱাৰ প্ৰয়োজন আছিল যে আমাৰ আই মাতৃসকলৰ এনেকুৱা ধৰণৰ এটা কাণ্ড হৈছে ইয়াৰ বিৰুদ্ধে কঠোৰ আইনৰ কথা দশক জুৰি অসমৰ মানুহে কৈ আছে কিয় আমি আনিব নোৱাৰোঁ বিষয়টো সেইটোহে আলোচনা হোৱাৰ চাগে প্ৰয়োজন আছিল হয় হয় নিশ্চয় আৰু এতিয়াতো শেহতীয়াভাৱে এখন আদালতে এই কথাটো কৈছে যে কাপোৰৰ ওপৰে কোনোবাই স্পৰ্শ কৰিলে সেইটো এছল্ট বুলি ধৰা নহ'ব এই বস্তুবোৰে কি কৰে কোন ফালৰ পৰা তেওঁলোকে কি ধৰণৰ সিদ্ধান্ত লয় মই নাজানো এনেকুৱা ধৰণৰ যেতিয়া তুচ্ছ আৰু সমগ্ৰ মানুহকে অপমানসূচক যেতিয়া এটা ৰায়দান এখন আদালতে কৰে মহামান্য আদালতে যেতিয়া এইবোৰ ৰায়দান দিয়ে তেতিয়া এই যিসকল অপৰাধী বা যিসকল তেনেকুৱা ধৰক অপৰাধমূলক চিন্তা চৰ্চা কৰা মানুহ থাকে আৰু মই সদায় এইটো ভাবোঁ ধৰ্ষণ শাৰীৰিকভাৱে হোৱাৰ আগত ধৰ্ষণৰ বিষটো মূৰত থাকে যিকোনো অপৰাধ কৰাৰ আগত তাৰ সৃষ্টি সদায় মগজুত হয় সেইসকলে এই বস্তুবোৰৰ পৰা প্ৰেৰণা পায় যিহেতু আজিলৈকে কাকো দৃষ্টান্তমূলক শাস্তি দিয়া হোৱা নাই দিছে নিৰ্ভয়াৰ ধৰ্ষণকাৰীক ফাঁচি দিছে কিমান বছৰৰ পাছত দিছে নিৰ্ভয়াৰ ধৰ্ষণ হোৱাৰ পাছত কি ভাৰতত ধৰ্ষণ নহ'লেই নেকি বা শেষ হৈ গৈছে নেকি তাৰমানে ৰাজনৈতিক চিন্তাবিলাকত ত্ৰুটি আছে নিশ্চয় ত্ৰুটি আছে মাজতে এগৰাকী ডক্টৰকো যেতিয়া ধৰ্ষণ কৰিছিল এগৰাকী পুলিচ অফিচাৰে এনকাউণ্টাৰ কৰিছিলে বেংগলোৰত প্ৰিয়ংকা ৰেড্ডি সেই আমি চাবলৈ গ'লে সেই এটা দৃষ্টান্তহে আমি পাইছোঁ যিটো লগত আমি উত্তৰ পোৱাৰ দৰে হৈছে কুইক একশ্যন তেনেকুৱা ধৰণৰ একশ্যনে আচলতে আমি বিচাৰোঁ নহ'লে কি হয় এটা ধৰ্ষণ কাৰ্য সংঘটিত কৰি তাৰ পাছৰ ধৰ্ষণ
মানে তাৰ ৰায়দান দিয়ালৈকে মাজত কেইবাটাও ধৰ্ষণ কাণ্ড হৈয়ে যায় আৰু বিশেষতে মানুহে এই বিষয়ে ক'বলৈও নিবিচাৰে আমি ৰেজিষ্টাৰ্ড ধৰ্ষণৰ কেছবোৰহে জানো যিবোৰ ৰেজিষ্টাৰ নহয় যিবোৰ ক'বলৈ নাহে সেইবোৰতো আমি গমেই নাপাওঁ আজিকালি ৰাজনৈতিক প্ৰেক্ষাপটটো কি হৈ গৈছে ধৰ্মভিত্তিক হৈ গৈছে ধৰ্মৰ আগত কোনো সমস্যাই যেন সমস্যা নহয় এনেকুৱা অনুভূত হৈছে ধৰ্মৰ বাদেৰে বা যিকোনো এইবাৰ ইলেকশ্যনত আমি চালোঁ আজমল মুখ্যমন্ত্ৰী হ'ব তেওঁলোকে কাম কি কৰিব তাতকৈ কোনোবা এজন মুখ্যমন্ত্ৰী হ'ব সেইটো চিন্তা কিয় অধিক বা এতিয়া যিসকল পৰিৱৰ্তন আনিব বিচাৰে যিবোৰ কাম তেওঁলোকে কৰিব বিচাৰে তাতকৈ গৰু কিয় চিন্তাৰ কেন্দ্ৰ হৈ আছে গৰুৰ বাদে সমাজৰ কি বেলেগ সমস্যা আৰু নাই নেকি আজি লকডাউনত বহুত মানুহ কৰ্মহীন হৈ আছে তেওঁলোকৰ বাবে কি ব্যৱস্থা লৈছে তেওঁলোকক আকৌ যিসকলে সংস্থাপন হেৰুৱাইছে বা বহুত ল'ৰা ছোৱালী পিতৃ মাতৃহীন হৈছে বহুতে বহুত হেৰুৱাইছে পৰিয়াল পৰিজনৰ পৰা আদি কৰি বহুত হেৰুৱাইছে তাৰ বাবে আমাৰ গৃহ চৰকাৰে কি কৰিছে বা আমাৰ ৰাজ্য চৰকাৰে আমাৰ কি কৰিছে সেইটোহে আমাৰ চিন্তাৰ বিষয় এই কৰোনাৰ মহামাৰীৰ সময়ত গৰুতকৈ মানুহৰ জীৱন বচাওক যোৱা বছৰ যিটো কৰোনাৰ ৱেভ আহিছিল তাৰ মাজতে আমাৰ গোটেই বিশ্বৰ সংবাদ মাধ্যম কপাই আমাৰ এটা বিখ্যাত মন্দিৰ স্থাপন হ'ল তাত জনামতে ৰূপৰ ইটাৰে শুভাৰম্ভ কৰা হৈছিল সেইখিনি লাগে আমাক ধৰ্ম এইটো কাৰণে লাগে সমাজখন যাতে সুশৃংখলিত হৈ থাকে কিন্তু ধৰ্মই সমাজ নহয় আচলতে আমাৰ কৰ্মইহে আমাৰ ধৰ্ম যদি মানুহেই নাথাকে পৃথিৱীত তেতিয়াহ'লে ধৰ্ম কোনে পালন কৰিব বা যদি মানুহেই নাথাকে পূজা কোনে কৰিব ধৰ্ম পালন হৈছে কিন্তু মানৱ ধৰ্ম পালন হোৱা নাই আৰু ধৰ্মও পালন হোৱা নাই কাৰণ কোনো ধৰ্মই হিংসা নিশিকায় ধৰ্মৰ নামত ৰাজনীতিহে হৈছে ধৰ্মও পালন হোৱা নাই যি মানুহে গীতা পঢ়ে সেই মানুহে গোটেই জীৱনটো মই ভাবোঁ অনায়াসে জীৱনৰ যিকোনো সমস্যা যিকোনো পৰিস্থিতি অনায়াসে পাৰ কৰি দিব পাৰে কাৰণ সকলো সূত্ৰই গীতাত আছে গীতাখন সেই ধৰ্মগ্ৰন্থ বুলি মই নকওঁ গীতাখন প্ৰতিদিনে পঢ়িব পৰা এখন গ্ৰন্থ আজি আমাৰ ওচৰৰে এটা মন্দিৰ মৃত্যুঞ্জয় মন্দিৰৰ কথাটো সকলোৱে জানে পৰ্যটন উদ্যোগ হিচাপে সেই মন্দিৰটো প্ৰতিষ্ঠাপত মোৰ কোনো আপত্তি নাই খুব ভাল আমাৰ ইয়ালৈ মানুহ আহিব লাগে কিন্তু ধৰ্মৰ কেন্দ্ৰিকত আমি যদি চাওঁ ধৰ্মৰ ভিত্তিত তেতিয়াহ'লে এই যে নিৰ্মালী বিক্ৰী সেই তাত কিন্তু ক'বলগীয়া আছে কাৰণ ধৰ্ম বা ঈশ্বৰৰ বিশ্বাস আৰু একচেটিয়া সম্পত্তি নহয় আৰু যদি ধৰ্ম পালনৰ কথাও কয় যদি ৰাজনীতিৰ কথাও কয় জনামতে আমাৰ ৰামনাথ কোবিন্দৰ পত্নীকো দলিত হোৱাৰ বাবে এটা মন্দিৰত সোমোৱাৰ পৰা বাধা দিছিল প্ৰথমতে এই আৱৰ্জনাবোৰ চাফা কৰক ধৰ্ম নিজেই আদৰি ল'ব ধৰ্ম সমাজৰ বেয়া কৰিবলৈ ধৰ্মৰ সৃষ্টি নহয় ধৰ্ম যদিও মানুহৰ সৃষ্টি সমাজখন সুশৃংখলিত কৰিবলৈ এতিয়াও ধৰ্মৰ প্ৰয়োজন আছে কিন্তু ধৰ্মই ৰাজনীতি নহয় বা সমাজৰ একমাত্ৰ চিন্তাৰ বিন্দু কেৱল ধৰ্ম কেতিয়াও হ'ব নোৱাৰে আমাৰ বহুত কৰিবলগীয়া আছে আমাৰ স্কুল বা আজি আমি আপত্তি দৰ্শাই ST/SC ল'ৰা ছোৱালীৰ কাৰণে যে তেওঁলোকক ৰিজাৰ্ভেশ্যন দিয়া হৈছে জেনেৰেলখিনি প্ৰতি অন্যায় কৰা হৈছে বহুত কথা কিন্তু তাৰ ভিতৰতো যদি আমি চাওঁ শেহতীয়াভাৱে সুমিলা ৰম্ভাৰপীৰ হত্যা হ'ল আজি আপুনি নাভাবেনে কাৰ্বি আংলঙত যদি ভাল স্কুল থাকিলহেঁতেন কাৰ্বি আংলঙত যদি ঠায়ে ঠায়ে স্কুলৰ সুবিধা থাকিলহেঁতেন শিক্ষাৰ ব্যৱস্থা থাকিলহেঁতেন কাৰ্বি আংলঙৰ ল'ৰা বা ছোৱালী আহি আমাৰ ঠাইত কাৰোবাৰ ঘৰত কাম বন কৰিহে পঢ়িবলৈ বাট মোকলাবলগীয়া যে নিচিনা হৈছে সেইটো তেওঁলোকৰ প্ৰতি যেন আমাৰ অন্যায় নহয় বহুত অন্যায় গতিকে আমি ৰিজাৰ্ভেশ্যন কেৱল তেনেদৰে ৰাখিলে নহ'ব সেই বস্তুটোৱে অপমানজনক তাৰমানে ইমানখিনি কাম বন কৰি কোনোবাই যদি নিজে বাট ভাঙি উলিয়াই আগবাঢ়ি আহিব বিচাৰিছে তেওঁলোকৰ বাবেহে ৰিজাৰ্ভেশ্যন বাকীসকলতো বহুতে হয়তো নপঢ়ে বা তেওঁলোকৰ কি শিক্ষাৰ অধিকাৰ নাই নেকি শিক্ষাৰ অধিকাৰ সকলোকে দিছে সৰ্বশিক্ষাৰ দ্বাৰা সকলোকে বিনামূলীয়া শিক্ষা দিছে কিন্তু সেই সুবিধাকণ ক'ত যোৱাৰ পৰা তেওঁলোকে সেই সুবিধাটো আদায় কৰিব পাৰে যথেষ্ট গুৰুত্বপূৰ্ণ কথা আশ্ৰবিকাই ক'লে আমি আশ্ৰবিকাৰ সৈতে আৰু বহুত কথা পাতি থাকিম জনসাধাৰণ লাইভত এটা বিৰতি লৈছোঁ উভতি আহিছোঁ জনসাধাৰণ লাইভলৈ আপোনালোকৰ সন্মুখত সপোন খেদি ফুৰা ছোৱালীজনী
আমাৰ লগত এই মুহূৰ্তত আশ্ৰবিকা বৰা লগত আছে, কথা পাতি আছোঁ ইমান সময়। আশ্ৰবিকা বৰা সম্পৰ্কে ইতিমধ্যে আপোনালোকক আৰম্ভণিতে কৈছোঁ। নয়নতৰা পৃথিৱী নামৰ এখন উপন্যাস লিখিছে, 18টা খণ্ড ফেচবুকত প্ৰকাশ হৈছে সংক্ষিপ্ত ৰূপত। তাৰপিছত আৰক্ষীৰ বিভিন্ন ধৰণৰ মানসিক পীড়া। আশ্ৰবিকা বৰাই ফেচবুক ডিএক্টিভ কৰিছে জানো মোৰ লাগে, মই কালি বিচাৰি আছোঁ, পোৱা নাই। হয় নেকি? হয়, ফেচবুক মই ডিএক্টিভেট কৰি ৰাখিছোঁ। তাৰমানে শেহতীয়াভাৱে এই এটা বিতৰ্ক হৈছিলে অখিল গগৈ মানসিক ৰোগৰ হেৰিটো বস্তুত। তাত এটা মই নিজৰ অভিব্যক্তি এটা দিছিলোঁ যে মানসিকভাৱে সুস্থ কোন বুলি দিছিলোঁ। তাৰমানে মানসিকভাৱে সুস্থ কোন বুলি এইটো কাৰণে দিছিলোঁ যে বিভিন্ন সময়ত আমি দেখোঁ যে আমাৰ ক'ভিডৰ যি আতংক চলি আছে, তাৰ মাজতো চৰকাৰী পক্ষৰ বিভিন্ন মানুহে বহুত সময়ত ক'ভিড প্ৰট'কল ভংগ কৰিয়ে ঘূৰি ফুৰিছে। বহু ঠাইত তেওঁলোকে খোৱা বোৱা কৰিছে, বহুত মানুহৰ মাজত তেওঁলোক আছে। আৰু আমাৰ DGP মহোদয়ে যিটো কথা কৈছিল যে ক'ভিড প্ৰট'কল ভংগ কৰিলে সেইটো এটেম্প্ট টু মাৰ্ডাৰ ভাৱে তেওঁলোকে ল'ব। গতিকে তেনেস্থলত মই সেই বস্তুটো মই উত্থাপন কৰিছিলোঁ যে এইবোৰ যদি এটেম্প্ট টু মাৰ্ডাৰ নহয়, তেতিয়াহ'লে কোনবোৰ এটেম্প্ট টু মাৰ্ডাৰ? গতিকে সুস্থ হৈ কোন আছে এইখন অসমত? মই এনেদৰে সুধিব বিচাৰিছিলোঁ। আৰু কিছুমান বস্তু লিখিছিলোঁ যে এইবাৰ আনকি আন্দোলনতো যোৱা বছৰ যি কা আন্দোলন হ'ল, সকলো ডেকা বুঢ়া মিলি আমি ৰাজপথলৈ ওলাই আহিল, খেলপথাৰলৈ ওলাই আহিল। তাৰ পাছতো ইলেকশ্যনৰ আগমুহূৰ্তলৈকে মানুহখিনিয়ে কৈছিল যে এইবাৰ শৰাইঘাটৰ শেষ ৰণ হ'ব, 5জন কা আন্দোলনৰ শ্বহীদক ন্যায় দিব। তাৰ পাছতো আমি খুব ভালদৰে ন্যায় দিলোঁ বুলিয়ে ক'ম আৰু এতিয়া, যিহেতু একো পৰিৱৰ্তন নহ'ল। পৰিৱৰ্তন আমি জনসাধাৰণে আনিব বিচাৰিছিলোঁ, তাতো নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ দৰে আমি কামবোৰ কৰিলোঁ, বহুতে কাম কৰিলে। গতিকে আমি সকলো নিজে মূৰ পাতি লৈছোঁ। তাৰ পাছত আমি জনসাধাৰণে ভোটাধিকাৰ সাব্যস্ত কৰিছে, এখন চৰকাৰ গঠন হৈছে। গতিকে তাত আৰু ক'বলগীয়া নাথাকে। জনমততকৈ শেষটো একো হ'ব নোৱাৰে, নহয় জানো? তাৰ মাজত নয়নতৰা পৃথিৱীৰ 18টা খণ্ড ডিএক্টিভ ফেচবুক। নয়নতৰা পৃথিৱীৰ জন্ম হ'বনে নাই? জন্ম নহ'ব বুলি মই নকওঁ, কাৰণ মই আগতে কৈছোঁ যে মই মানসিকভাৱে লিখাৰ আগৰ পৰাই নিজকে মানসিকভাৱে ৰেডি কৰি ৰাখিছিলোঁ, এই বিষয়ে সাজু কৰি ৰাখিছিলোঁ যে প্ৰশ্ন যিয়ে নহওক মই উত্তৰ দিম। আৰু মই নিজে জানো মই একো ভুল কৰা নাই। তেওঁলোকে যিমানেই যি নিবিচাৰক, যিমানেই দৰকাৰ পৰিলে তালাচী লওক বা যিয়েই নকৰক, মোৰ কোনো তেনেকুৱা নিষিদ্ধ ঘোষিত সংগঠনৰ লগত মোৰ তিলমানো তেওঁলোকে সম্পৰ্ক উলিয়াব নোৱাৰে যিটো মই ডাঠি ক'ব পাৰোঁ। যদি অন্যায়ভাৱে নকৰে, তেনেকুৱা সংগঠনৰ লগত কোনো ফালৰ পৰা মোৰ কোনো সম্পৰ্ক তেওঁলোকে উলিয়াব নোৱাৰে। আৰু নুলিয়াম বুলি ভবা নাই, কাৰণ ইয়াৰ পাছত যদি তেওঁলোকে এইদৰে মানসিক উৎপীড়ন কৰি থাকে, মই ভাবিছোঁ যে মই আইনগতভাৱে আগবঢ়াটো ভাল হ'ব। কাৰণ মানুহে কিমান সহ্য কৰিব? মই সেইদিনাখন সেই যে ষ্টেটমেণ্টটো মই পৰহি দিছিলোঁ, পৰহি দিয়াৰ বাবে কালি আমাৰ ঘৰলৈ আকৌ মানুহ আহিছে। পুলিচৰ মানুহ নহয়, তাৰমানে বুজাবলৈ পঠাইছে, হোম এফেয়াৰ্ছৰ পৰা বুজাবলৈ পঠাইছে যে তেওঁ কিহৰ কাৰণে এই বস্তুটো দিব, কিহৰ কাৰণে সংবিধানৰ বাহিৰত যাব। আচলতে চাওক, কোনোবাই এটা ষ্টেটমেণ্ট দিছে, আমিতো সৰু মানুহ, আমাৰ মুখৰ কোনো ৱেইট নাই, আমাৰ কথাৰ কোনো ৱেইট নাই। কিন্তু যিসকলে অসমখন পৰিচালনা কৰি আছে, যিসকলে সমাজ পৰিচালনা কৰি আছে, তেওঁলোকৰতো কথাৰ এটা ভেলু থাকিব লাগে, তেওঁলোকে নিজে মূল্য দিব লাগে। আজি তেওঁলোকে যদি নিজৰ কথা দি কথা নাৰাখে, আমাৰ নিচিনা মানুহে প্ৰশ্ন কৰাটো খুব সাধাৰণ। আৰু মুখামুখিকৈ প্ৰশ্ন কৰা গৈছে, তাততো পিছফালৰ পৰা একো কোৱা নাই। মুখামুখিকৈ প্ৰশ্নটো এইটো কাৰণেই কৰা হৈছে কাৰণ তেওঁলোকে যিহেতু তেওঁলোকৰ ওপৰত আস্থা কৰিয়ে আমাৰ সমাজখন চলি আছে। আমি নিজে তেওঁলোকে দেখুওৱা ৰাস্তাৰে আমি বাট বুলিব বিচাৰোঁ। তাৰ পাছত তেওঁলোক ধৰক সেই নিজৰ প্ৰতি ন্যায় নিষ্ঠ হোৱাটো খুব দৰকাৰ। তাৰমানে তাৰপাছত ধৰক মোৰ ঘৰলৈ আহিল যে তুমি এনেদৰে কিয় লিখিছা, DGPক কেনেকৈ কিয় কৈছা, মুখ্যমন্ত্ৰীক কেনেকৈ কিয় কৈছা। প্ৰতিটো বস্তুৰ প্ৰতি জবাবদিহি হ'ব লাগিব জাতীয় কোনো কথা নাই। কাৰণ যিখন সংবিধানৰ কথা তেওঁলোকে কয়, সেইখন সংবিধানে সেই অধিকাৰসমূহ মোকো সমানেই দিছে। মই সংবিধান পাৰ হৈ একো কাম কৰা নাই, মই সংবিধানক অসন্মান কৰি একো কাম কৰা নাই। আৰু মোৰ যিটো মোৰ লক্ষ্মণ ৰেখা বুলি কৈছিল তেওঁলোকে কালি, মই মোৰ লক্ষ্মণ ৰেখাৰ ভিতৰত থাকিয়ে কথা কৈ আছোঁ বুলি মই ভাবোঁ, আৰু মই সেইটোৱে কৰি আছোঁ। তাৰপাছত মানে কি হ'ল, তেওঁলোকে এইদৰে ক'লে যে মোৰ তাত যিসকলে মন্তব্য দিব তেওঁলোককো দৰকাৰ পৰিলে মানে আটক কৰা হ'ব পাৰে। তাৰপিছত মই ভাবিলোঁ যে মোৰ লগত যিসকল মানুহে মোক ভাল পায়, তেওঁলোকৰ কিয়
তেওঁলোকে কিয় এই বস্তুটো মানে ফেচ কৰিব লাগে যিটো মই কৰি আছোঁ মানসিকভাৱে। তাৰপাছত ভাবিলোঁ আৰু বস্তুটো বহুত বেছি চাৰ্কুলেট হৈ গৈছিলে, বহুতে বস্তুটো শ্বেয়াৰ কৰিছিলে। তাৰপাছত আৰু সেই তেওঁলোকৰ হাতত মোৰ কোনো অধিকাৰ নাই, তেওঁলোকৰ মোবাইল, তেওঁলোকে কি মন্তব্য দিছে তাত মোৰ একোৱেই নাই। মই মোৰ নিজৰ ভাৱধাৰাটো শ্বেয়াৰ কৰিছোঁ, তাত কাৰোবাৰ সহমত আছে, তাত কাৰোবাৰ দ্বিমত আছে। তেওঁলোকৰ যি মতামতেই নহওক মই সেইটো গ্ৰহণ কৰাটো সেইটো মোৰ কাম, কিন্তু তেওঁলোকে কিদৰে ভাবিব, তেওঁলোকে কেনেদৰে ভাবিব তাত মোৰ কোনো অধিকাৰ নাই, তাত মোৰ কোনো মাত নাই। গতিকে তেওঁলোকে কি লিখিব নিলিখিব সেইখিনিত যিহেতু মোৰ কোনো মাতেই নাই, গতিকে তেওঁলোকে মোৰ খাতিৰত তেওঁলোক কিয় বিপদত পৰিব লাগে সেই বুলিয়ে ডিএক্টিভেট কৰি ৰাখিছিলোঁ। আমি শেষৰ ফালে আহি উপস্থিত হৈছোঁ আশ্ৰবিকা। মই এটা কথা জানিব খুজিম, যিহেতু চৰকাৰখন নতুনকৈ হৈছে, নতুনকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে, সামগ্ৰিকভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এগৰাকী নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰীৰ পৰা আশ্ৰবিকাই কি আশা কৰে? সামগ্ৰিকভাৱে দেই, মই এটা বিষয় কোৱা নাই। হয় হয়, সামগ্ৰিকভাৱে মুখ্যমন্ত্ৰীৰ পৰা মই এটাই আশা কৰোঁ, আপোনাৰ প্ৰতি আমি বহুত বেছি আশাবাদী, আপোনাৰ প্ৰতি আমি বহুত বেছি আশাবাদী, আপোনাৰ পৰা বহুতখিনি বস্তু আমি আশা কৰোঁ। গতিকে যিটো তথাকথিত গণ্ডি আছে ৰাজনীতিৰ, তাৰ পৰা আপুনি ফালৰি কাটি চাব পাৰে। তাৰমানে কেৱল ধৰ্মভিত্তিক ৰাজনীতি আমি আপোনাৰ পৰা বিচৰা নাই, কেৱল কথাৰ ফুলজাৰি আমি আপোনাৰ পৰা বিচৰা নাই, আমি প্ৰকৃতাৰ্থত কাম বিচাৰিছোঁ। আৰু যিহেতু আপুনি আমাৰ অসমৰ শিক্ষামন্ত্ৰীও আছিলে, তাৰ পাছতো মই ভাবোঁ যে কিছু কাম ৰৈ গৈছিলে। আপুনি এতিয়া শেহতীয়াকৈ ধৰক আপুনি কাৰ্বি আংলঙৰ কথাটো ল'ব পাৰে, যিহেতু এগৰাকী ছোৱালী শিক্ষা ল'বলৈ আহি শেহতীয়াকৈ নিধন হ'ল, আমাৰ সভ্য সমাজ বা আমাৰ ভৈয়ামলৈ আহিয়ে তেওঁ নিধন হ'ল। তেনেকুৱা ধৰণৰ কামবোৰ আপুনি ল'ব পাৰে বা তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি চিন্তা কৰিব পাৰে। আৰু যিকোনো ক্ষেত্ৰত যদিও আমাৰ আজি দুৰ্নীতিমুক্ত বুলি কয়, কিন্তু মন কৰোঁ যে প্ৰতিটো চৰকাৰী আঁচনিত তাৰ চৰকাৰী বিভাগতে থকা বিভিন্ন মানুহে দুৰ্নীতি নকৰাকৈ কিন্তু নাই। এতিয়া অৰুণোদয় আঁচনিয়ে হওক বা অন্যান্য আঁচনিসমূহত নিজে দেখি অহা কথা, বিভিন্ন ফৰ্মৰ কাৰণে পইচা বিচাৰে, তাত থকা মানুহে তাৰমানে যিখন চৰকাৰ আমাৰ আছে, আপোনালোকৰ কৰ্মীয়ে বিভিন্ন সময়ত আমাৰ পৰা পইচা বিচাৰে সেই ফৰ্মখনৰ বাবে। মোৰ নিজৰ পিতৃ এগৰাকী খেতিয়ক, তাৰ পাছতো আমি 3বাৰকৈ কৃষক পেঞ্চন আমি এপ্লাই কৰি পোৱা নাই, আৰু মোৰ নিচিনাকৈ বহুতে পোৱা নাই। কিন্তু এনেকুৱাও আছে চৰকাৰী চাকৰি কৰা মানুহৰো 2-3জনকৈ কৃষক পেঞ্চন সোমাইছে। আপোনালোকে আঁচনি আনিছে ঠিকেই, পৰিৱৰ্তন বিচাৰিছে ঠিকেই, সেইটো কাৰ্যত পৰিণত কৰাটো আপোনালোকৰ দায়িত্ব। কেৱল আঁচনিখন আনি বা ফাইলত বন্দী কৰি ৰখাটোৱে নিশ্চয় পৰিৱৰ্তন নহয়। গতিকে সেইখিনি মই নিশ্চয় বিচাৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে কৰিব পাৰিবনে নাই তোমাৰ মতে? তেওঁৰ যিটো জীৱন পৰিক্ৰমা, আমি ছাত্ৰ ৰাজনীতিৰ পৰা তেওঁক মানে আমি শুনিছোঁ, অসমে গোটেই দেখিছে, গতিকে তেওঁ যোগ্য পাৰিব বুলি অনুমান। হয় হয়, তেওঁ পাৰিব। অখিল গগৈ সম্পৰ্কে কি ধাৰণা? এই যে পতাশালত বন্দী হ'ল, এতিয়াৰ যিটো পৰিস্থিতি, কি ধাৰণা, কি হ'ব পাৰে অখিল গগৈ? অখিল গগৈক এইদৰে পোতাশালত ইমান দিনে বন্দী কৰি ৰখাৰ পাছত কি বুলি ক'ম, তাৰমানে কিছু ক্ষেত্ৰত ভাবোঁ যে আমাৰ ন্যায় ব্যৱস্থাটো ক'ৰবাত চৰকাৰী প্ৰশাসনৰ দ্বাৰা প্ৰভাৱিত হৈ আছে নেকি, সেইটো মোৰ সন্দেহ লাগে কেতিয়াবা। কাৰণ মই আগতেও কৈছোঁ, কোনোটো বাট সম্পূৰ্ণ শুদ্ধ বা ভুল নহয়। আজি অখিল গগৈৰ যদি কিছুমান কথাত তেওঁলোকৰ সমস্যা আছে, ইমান দিন নিয়াৰ জিম্মাত ৰখাৰ পাছত তেওঁলোকে নিশ্চয় বিচাৰি উলিয়াব পাৰিব লাগিছিল যে তেওঁ কিহত দোষী। তেওঁক এতিয়ালৈকে পোনপটীয়াকৈ এটা দোষত কিন্তু তেওঁক দোষী ৰূপে ঘোষণা কৰিব পৰা নাই যে তেওঁ এইটো কাৰণে ইমান দিন ৰখা হৈছে, তেওঁক জিম্মাতে ৰখা হৈছে। আৰু তদুপৰি কিছু ক্ষেত্ৰত আমি দেখা যায় যে যিহেতু এতিয়া অখিল গগৈ হৈ থকা নাই, তেওঁ এগৰাকী মাননীয় বিধায়ক। গতিকে এগৰাকী মাননীয় বিধায়কৰ প্ৰতি যিখিনি সৌজন্যতামূলক বাক্য বচন চৰকাৰী পক্ষই কৰিব লাগে, সেইখিনি আমি আশা কৰোঁ। আৰু মানুহ হিচাপেও যদি আমি চাওঁ, ক'ৰবাত আমি ৰেচনেলি কথাবোৰ ভাবিব লগা সময় হৈ গৈছে তাৰমানে। কাৰণ মই ইতিমধ্যে কৈছোঁ যে প্ৰশাসনে সাধাৰণ মানুহৰ দৰে ভাবিলে নহ'ব, তেওঁলোকৰ দৃষ্টিকোণ বিশাল হ'ব লাগিব, অলপ বহল হ'ব লাগিব। মই একেবাৰে শেষ প্ৰশ্নটোত আহিছোঁ। মই জানিব বিচাৰিম, আশ্ৰবিকা বৰাৰ দৃষ্টিত 5টা অসমৰ মৌলিক সমস্যা এই মুহূৰ্তৰ, 5টা যিকেইটা চৰকাৰে অনতিপলমে কৰা উচিত। বানপানী, তাৰপাছত শিক্ষা ব্যৱস্থাটো অলপ সচ্ছল বিচাৰোঁ সকলোৰে বাবে, কেৱল কাগজে কলমে নহয়। 3 নম্বৰতে মই বিচাৰোঁ যে
যিটো অৰ্থ আমাৰ যিখন এখন মাজতে তেওঁলোকে কৈছিল যে পথাৰ আমাৰ বজাৰো আমাৰ পথাৰখন যাতে আমাৰ হ'ব পাৰে তেনেদৰে তেওঁলোকে মানে উঠি অহা যুৱ প্ৰজন্মক সহায় কৰক কাৰণ কৃষি কৰ্ম ব্যয়বহুল কৃষি কৰোঁতে যথেষ্ট খৰচৰ কথা থাকে সেই ক্ষেত্ৰত অলপ সহায় সহযোগ কৰক আৰু 4 নম্বৰতে মই ক'বলৈ বিচাৰিম তেওঁলোকে যি আঁচনিয়েই নলওক সেইখিনি ভালদৰে কাৰ্যত পৰিণত হৈছে নাই তেওঁলোকে চাওক কাৰণ দুৰ্নীতি এই সময়ত যি শাসিত চৰকাৰখনৰ বাদে কোনেও কৰিব নোৱাৰে প্ৰতিখন ধৰ্মৰ বিনিময়ত পইচা লোৱা বা এইখিনি যিখিনি কথা সেইখিনি মই কওঁ যে তেওঁলোকে যি আইনেই নলওক যি আঁচনি গ্ৰহণ নকৰক সেইখিনি যিসকল পাবলগীয়া মানুহ তেওঁলোকে পাইছেনে নাই তাত তেওঁলোকে গুৰুত্ব আৰোপ কৰক আৰু সৰ্বশেষত মূল্য বৃদ্ধি এই ক্ষেত্ৰত কিছু কাম বহুতখিনিয়ে তেওঁলোকে কৰিব পাৰে বহুত বহুত ধন্যবাদ ৰাষ্ট্ৰবিকা বৰা এয়া আছিল ৰাষ্ট্ৰবিকা বৰা আৰু ইতিমধ্যে আপোনালোকে অৱগত নয়নতৰাৰ পৃথিৱীৰ এখন উপন্যাস তাৰপিছত উপন্যাসৰ 18টা খণ্ড যোৱাৰ পিছতে আৰক্ষীৰ বিভিন্ন ধৰণৰ পীড়া আৰু সেইবাবেই ৰাষ্ট্ৰবিকা বৰাক আজি আপোনালোকৰ সন্মুখত উলিয়াই আনিলোঁ ৰাষ্ট্ৰবিকা বৰাৰ উপন্যাসৰ কথাৰ লগতে এগৰাকী তৰুণ প্ৰজন্ম হিচাপে সমগ্ৰ অসমখনক কেনেকৈ চাব বিচাৰে সেই সম্পৰ্কীয় কিছু প্ৰশ্ন কৰিলোঁ আশা কৰোঁ আমাৰ এই অনুষ্ঠান চাই আপুনিও আপ্লুত হৈছে সেই আশা প্ৰকাশ কৰি আজিৰ জনসাধাৰণ লাইভ মই ইমানতে সামৰণি মাৰিছোঁ